কেতিয়াবা তোমাৰ কাৰোবাক দেখি ভাল লাগিছে নে মনটো লাগিছে কিন্তু কব নোৱাৰো মানে মই টিমটোৰ আগত কওঁ মানে এলাজন ভাল লাগিছে তাৰপিছত ভাল লাগছে নে এনেকে সিহঁতো মানে কিন্তু সিহঁতক কৈ দিও নে মই কৈছো নাই নাই মই যে সেই পেপাৰটো নাচোতে ন ইমান খিনি যে ল'ৰা আছিলে ন তাতে মানে 6 বাৰ 7 বাৰ মান হৈছিলে এনেকুৱা সিহঁতে নাচিছে ন মানে সিহঁতে মানে তাতে গানটো বজাই দিব পাই মানে সিহঁতে মানে একদম পেপে খিনি পুৰা নাছিলে মই মাক কলো মা তাৰ বোলে এনেকুৱা এনেকুৱা হৈছে মানে মাহঁতৰ অলপ যিহেতু কালি গৈছিলেহে আমাৰ বেয়া লাগি গৈছে তাৰপিছত অলপ পিছততো ফোন কৰি ক'লে ন সিটো মানে স্পট ডেট হৈছে এনেকে ক'লে মানে সেই সমাজখনে ৰখি আছে মোক যাবতো দিয়ক আপোনালোকে মই পিছত আকৌ কেতিয়াবা নাম গাই যাম এনেকে নাই নাই মানি নললে আৰু তাৰপিছত নোলোৱাৰ পিছত মানে কিবা কিবি ক'লে আৰু মোৰো তেতিয়া মানে খং উঠি গ'ল যে আপোনালোকে চাও নিজে মানে 11টাত যাব দিম বুলি কৈ আপোনালোকে হেৰি কৰিছে এতিয়া আপোনালোকে কিয় কথাটো সলাই দিলে আপোনালোকে এনেকে ক'লো ওচৰতে মানে যদি কোনোবাই কিবা পাতে ন এনেকুৱা আছিলে যে 500 টকা এটা দিওঁ কিবা এটা হেৰি কৰিলে বা তোমালোক আহা না কিছুমান মানুহ হঠাৎ মানে ভাল লাগি যায় আৰু কিন্তু আকৌ তাৰ পিছত মানে বেয়া লগা হৈ যায় নমস্কাৰ মই সেমিম আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজিও এগৰাকী অতিথি আমন্ত্ৰণ কৰি আনিছো মোৰ এই অনুষ্ঠানলৈ আৰু তেখেত কোন আপোনালোক সকলোৱে চিনি পাইছে আৰু আজিৰ অতিথি গৰাকী হয়তো আপোনালোকৰ বেছিভাগে কিছুমানে দেখি ভাবিছে কি ইয়াত কেনেকৈ আহিল কিছুমানে ভাবিছে কি তেওঁৰ যাত্ৰাটোৰ বিষয়ে জানিব কিছুমানে ভাবিছে কি কৰিশ্মা নাথ এবাৰ হলেও ক্লিক কৰিছে কৰিশ্মা নাথৰ ওপৰত বহুতৰ বেলেগ বেলেগ ধৰণৰ কনসেপ্ট আছে আজি মই কথা পাতিম কৰিশ্মা নাথৰ ষ্ট্ৰাগলৰ কথা কষ্টৰ কথা সৰুৰ পৰা 21 বছৰীয়া এগৰাকী ছোৱালী এতিয়াও সৰু ছোৱালী বুলি কম এই সৰু ছোৱালী গৰাকী গোটেই অসমখন কপাই দিছিল এটা সময়ত আজি প্ৰায় এবছৰ আগত আৰু একেবাৰে দৰিদ্ৰ ঘৰ এখনৰ ছোৱালী হয় বহুত কষ্ট কৰিছিলে প্ৰত্যেক গৰাকী ছোৱালীৰে এটা সপোন থাকে জীৱনত কিবা এটা কৰাৰ তেওঁৰ সপোন আছিল তেখেতৰ এগৰাকী নাৰ্ছ হোৱাৰ কিন্তু হ'ল আজি নাগাৰা নামৰ শিল্পী তাৰ পিছতো তেওঁ বিতৰ্কত থাকে সমালোচনা কৰে ট্ৰল কৰে তথাপিতো তেওঁক মানুহে ভাল পায় আজি কথা পাতিম কৰিশ্মা নাথ স্বাগতম জনাইছো নমস্কাৰ কি খবৰ বহুত বেছি ভাল আপোনাৰ ভাল একদম বঢ়িয়া ওকে এতিয়া তোমাক মই এটা কথাই কওঁ আজি মই প্ৰথম লগ পাইছো তোমাক হয় তাইক ভাবিছিলো যে অকমান ডাঙৰ ছোৱালী বাট ইমানে সৰু ছোৱালী মই মানে নিজে চক গৈছো তুমি ইমান সৰু ছোৱালী আৰু এইকাৰণে বা আহাৰ লগে লগে মোক কৈছে যে তুমি ইমান কেনেকে হলা তেনেকে সুধিছে এনেকে সুধিছো দিয়া নাম চলি আছে নে তোমাৰ এইকেইদিন চলি আছিলে কিন্তু মানে এতিয়া অম্বুবাচী হ'ব ন যিহেতু চববিলাক বন্ধ থাকিব চাকি বন্তিও দিয়াৰ মানে বাধা থাকিব সেইবাবে এইকেইদিন অলপ মানে এইটো গেপ আছে মানে কেইদিনমান ৰেষ্ট পাইছো ভালে লাগিছে ৰেষ্ট পোৱা মানে এইটো কণ্টিনিউ প্ৰগ্ৰেম বিলাক চলি থাকিলে বহুত কষ্ট হৈ যায় এটা দিনত তোমাৰ কিমানখন শ্ব' থাকে হাইষ্ট 2টা শ্ব' কৰিব পাৰি আগতে মাজতে তুমি 3-4টা মানে 3টালে কৰিছে 3টাও কৰিছে কিন্তু মই মানে এইটো কৰিব নোৱাৰো 2টা ৰাখিও মানে অলপ কিবা কিবি মানে মাজত অলপ গণ্ডগোল হৈছিলে তেনেকুৱা সময়টোৰ কাৰণে দেখিছিলো মিলাব নোৱাৰি ন মানে কি হয় ৰাইজখনে এৰি নিদিয়ে মেইনলি কথাটো হ'ল যিটো টাইমত আমি গৈ পাওঁ তেতিয়া ৰাইজখনো নহয় বা আৰম্ভ কৰিলেও মানুহখিনি পিছত আহি যদি তেতিয়া গাব দি দিয়ে মানে সেনেকুৱা নিচিনা হৈ গৈছিলে পিছত সেইটো কাৰণে খেলি মেলি হোৱাতকে কমকে ৰখাই ভাল ঠিক আছে এতিয়াতো এখনকে ৰাখি আছিলো ওকে আজি এবছৰৰ পৰা তুমি খুব বেছি ব্যস্ত হৈ পৰিছা 2021 চনৰ পৰা 23 মানে 21 বুলি ক'লো মই আপোনাৰ 23ৰ আপোনাৰ শিৱৰাত্ৰিত আছিলে চাগে শিৱৰাত্ৰিত আছিলে তেতিয়া দিনটোৰ কথা মনত আছে চাগে তোমাৰ বাপৰে নকব আৰু মানে সেইখন নামত ইমান বেছি মানে ভাল লাগিছিলে আৰু যিজন দাদাই আমাক ইনভাইট কৰিছিলে দাদাজনে চাগে শিৱৰাত্ৰিৰ কাৰণে মোক 2022 চনৰ শিৱৰাত্ৰিৰ পিছে কণ্টেক্ট কৰিছিলে মানে এবছৰ আগতে বুকিং কৰিছিলে আৰু তেতিয়াৰ পৰা নিজৰ ভন্টিৰ দৰে খবৰ লৈ থাকে বহুতখিনি হেল্প কৰি থাকে আৰু আমি যোৱাৰ দিনাখনে দাদাজনে মোক ইমানখিনি মনত আছে মানে সেই নামখনৰ কথা দাদাজনে মোক হেৰি দিছিলে ডাঙৰ ফুলৰ এখন গামোচা দিছিলে জাপি দিছিলে আৰু কিবা কিবি মানে গোটেইখিনিকে দিছিলে আৰু তাৰোপৰি মোক মোৰ বাৰ্থডেটো গৈছিলে 22 চনতে গৈছিলে 22ৰ ডিচেম্বৰৰ 21 তাৰিখে গৈছিলে কিন্তু মোৰ 21 তাৰিখ তোমাৰ বাৰ্থডে 21 ডিচেম্বৰ মোৰ বাৰ্থডে মানে 2022 চনৰ 21 ডিচেম্বৰ বাৰ্থডে গৈছিলে কিন্তু তাৰ পাছত দাদাজনে মই যিদিনাখনে শিৱৰাত্ৰিত নাম গাব গৈছিলো সেইদিনাখনে মোৰ কাৰণে এটা মানে
কাপ যে কাপ বিলাক কাপত মানে মোৰ ফটো আৰ্ট কৰা মানে তেনেকে এইবিলাক লিখি গোটেইখিনি মানে দি দিছিলে সেইটো মনত আছে মানে দাদাজনৰ ভাল লাগে ন সেইদিন বহুত মানে তেতিয়াতো আমি ভাইৰেলটো হোৱা নাছিলে কিন্তু ইমানখিনি যে মৰম দিছিলে বহুত বেছি ভাল লাগিছিলে সেইদিনাখনে মই তোমাক এতিয়া কথা সুধো ভাইৰেল শব্দটোৰ লগত জড়িত কৰিশ্মা নাথে এতিয়া ভাইৰেল হৈ কিমান সুখী আৰু যেতিয়া ভাইৰেল হোৱা নাছিল মানুহে যেতিয়া কৰিশ্মা নাথক জনা নাছিল তেতিয়া কিমান সুখী আছিল এই দুটা সময়ৰ কথা কোৱাচোন অকমান যেতিয়া মানে কি হয় মানে আগতে যেতিয়া মই নাম গাব গৈছিলো ইমানখিনি মানে মানুহে ভাল পাইছিলে মানে কিন্তু মানে ফটো উঠাৰ পৰা বা মানুহে ইমানখিনি চিনি পোৱা নাছিলে বা ফটো উঠিব আহিলেও কোনোবা বা দুই এজনে উঠিব আহে তেনেকুৱা আছিলে কিন্তু ভাইৰেল হোৱাৰ পাছততো মানে প্ৰতিখন ফিল্ডতে মানে বহুত বেছি মৰম দিয়ে বা কিন্তু কি হয় মানুহবিলাকে যে এই সমালোচনাবিলাক যে কৰে ন বা কন্ট্ৰভাৰ্চি বিলাক কৰে বা এনেকুৱা হয় যে তাইৰ বিষয়ে মই বেয়াকে লিখিছো তাইক মই বেয়া পাওঁ তেনেকুৱা মানে কি হয় আপোনাৰ ছ'চিয়েল মিডিয়াতে তেনেকুৱা হয় কিন্তু অৰিজিনেলি মই কোনো ঢেৰ এনেকুৱা মানুহ পোৱা নাই আৰু ক'ৰবাত দুই এজন পালেও মানে কিন্তু মেক্সিমাম 90% মানুহে সেইখিনিতো ভালে পায় আৰু ইমান বেছি মৰম কৰে মই তাকে ভাবো যে মোক ইমানখিনি মানুহে যে বেয়া পায় ছ'চিয়েল মিডিয়াততো বহুতখিনি মানুহে বেয়া পায় ন কিন্তু যে নাম গাব আহিলে যে চবে যে ইমানখিনি মৰম কৰে চবে যে মাতে চবে যে ফটো উঠিব খোজে চবে যে ইমানখিনি মৰম কৰে মানে তেতিয়া মানে এটা ভাবো আৰু যে মানুহৰ ৰিয়েল লাইফ আৰু ৰিয়েল লাইফটো মানে বহুত বেলেগ হয় ছ'চিয়েল মিডিয়াটোত মানে মানুহে যা তা ক'ব পাৰে ন সেইটো ডাঙৰ কথা নহয় কিন্তু মই বাস্তৱ জীৱনত মানে যিটো পাই আছো মানে সেইটো লৈ মানে বহুত বেছি সুখী হয় সেইটোৱে আচলতে আমাক কি লাগে আমাক যেতিয়া আমাক ওচৰত মানুহ এজনে লগ পায় সেই মানুহজনৰ মৰমহে বিচাৰো সেইটোৱে আমাক নেদেখা মানুহে যিমান বেয়া নাপাওক কিয় আমাৰ কোনো ফৰক নপৰে ন আৰু মানে কি হয় মানুহবিলাকে লগ নোপোৱাকে মানুহবিলাকে জাৰ্জ কৰে যে বা তাই বেয়া নেকি তাই মানে এটিটিউড আছে নেকি তাই মানে ইগো আছে অহংকাৰী নেকি এনেকুৱা নিচিনা কিন্তু বা আজি আপুনিও মোক লগ পাইছে বা মই আপোনাক লগ পাইছো আপুনি মানে কেনেকুৱা মই লগ পোৱাৰ পিছত গম পাইছো বা মই বেলেগৰ মুখত শুনিব পাৰো বা এনেকুৱা তাই যে বেয়া তাই মানে কিবা বেয়া গুণ আছে কিবা কিবি মই বহুত শুনিব পাৰো সেইটো ভাবি চাগে মোৰো মনত এটা ধাৰণা হৈ থাকিব যে হয়ে নেকি এনেকুৱা কিন্তু লগ পোৱাৰ পিছত মই গম পাইছো যে কিমান মানে কি হয় সহজ সৰল হয় কিমান মৰমীয়াল হয় সেইটো মানে লগ পোৱাৰ পাছত মানে গম পোৱা যায় ইমান ধুনীয়া কথা কৈছে কৰিশ্মাই যে ইমান ভাল কথা কৈ মই ভবাই নাছিলো ন বিদ্যাকে কৈছো মই ভবা নাছিলো তুমি শিকিলা বহুত বহুত শিকিলো মানে অভিজ্ঞতা হৈ গ'ল এইটো মানে সমাজখনৰ পৰা বহুত মানে কাৰণ তিতা মিতা মানে বহুত বিভিন্ন ধৰণৰ অভিজ্ঞতা হৈ গ'ল এই আজি 1.5 বছৰ মানে যথেষ্টখিনি গ'লে আগতে কিন্তু পোৱা নাছিলো আগতে মানে মোৰতো ফাৰ্ষ্ট টাইম যেতিয়া কন্ট্ৰভাৰ্চি বিলাক হৈছিল ন মই বহুত মানে হেৰি হৈ গৈছিলো যে মেণ্টেলি মানে বহুত প্ৰেছাৰ পাইছিলো বা মোৰ কি হ'ব মই এনেকুৱাকে হলোৱে যেনিবা মইতো নিজে ভাইৰেল হোৱা নাই ন মোক কোনোবাই কৰি দিছে তাৰপিছত মোক নিউজ বিলাকে মাতিছে আৰু মইতো ক'তোতো নাযাওঁ বুলি কওঁ আৰু মোৰ তেতিয়া মানে ইমান বেছি ভাল লাগিছে মই নিজক মানে কি কৰো মানে মই যে ইমানখিনি ৰাইজৰ মাজত পৰিচিত হৈছো বা ৰাইজে ইমানখিনি বিচাৰিছে মই ভবাই নাছিলো যে মই যে ইমানখিনি নাম গায়ো যে ৰাইজৰ মাজত কিন্তু ভগৱানক মই 1 নম্বৰ হ'ল মই ভগৱানক বহুত বিশ্বাস কৰো আৰু মই ভগৱানক বিশ্বাস কৰো আৰু মোৰ এইখিনি বিশ্বাস আছে যে মই এইখিনি মোক কষ্ট কৰি যাম মই এদিন হ'লেও সাকসেস হ'ম আৰু তুমি অলৰেডি সাকসেস হৈছা আৰু মই যিখিনি মানে বিচাৰিছো মানে প্ৰতিটো ক্ষেত্ৰতে মই মানে পাইছো আৰু মানে সেইকাৰণে মই মা দেউতাক মানে ধন্যবাদ দিব লাগিব আৰু যেহেতু মা দেউতাই মোক সৰুৰ পৰা যথেষ্টখিনি কষ্ট কৰিছে কাৰণ মই একদম 4 বছৰ মানৰ পৰা মানে ডান্স কৰিছিলো মানে আপোনাৰ দেউতাহঁতেতো আগতেতো গাড়ীটো নাছিলে ন আগতে দেউতাহঁতে চাইকেলত লৈ বহুত দূৰত মানে নাচিব লৈ গৈছিলে আৰুতো আগতেতো আপোনাৰ এক নৃত্যবিলাক আছিলে ন বিহু বিলাক হওক আধুনিক বিলাক হওক তেনেকুৱা আছিলে দেউতাহঁতে চাইকেলত উঠাই লৈ গৈছিলে মানে তেতিয়া মানে যে তেতিয়া মানে কেনেকুৱা আছিলে যদিও মানে 500 টকাৰ আপোনাৰ 1000 টকা পুৰস্কাৰ থাকিব 700 টকা পুৰস্কাৰ থাকিব 500 টকা 3টা পুৰস্কাৰ থাকে ন তেনেকুৱা মানে যদিও এটা পাই যাব মানে ইমান বেছি ভাল লাগে ন চবক কৈ ফুৰিছে মই পুৰস্কাৰ পাইছো কালি এনেকুৱা নিচিনা কিন্তু এতিয়া মানে কি হৈ গৈছে এতিয়া মানে সময়ৰ লগত মানে সবখিনি মানে ষ্ট্ৰাগল হৈ গৈছে মানে বহুত কষ্ট হৈ গৈছে ন তো সেই দিনবিলাক কিমান ভাল লাগে ন মনত পৰিলে এতিয়া মই সুধিছো কৰিশ্মাৰ গাড়ী কেইখন গাড়ী মোৰ স্কুটিখনেৰে মোৰ নিজাকে মই লোৱা 3খন আছে
আপোনাৰ মোৰ স্কুটিখন মই ফাৰ্ষ্ট মই যেতিয়া নাম গাইছিলো মই ভাইৰেল হোৱা নাছিলো তেতিয়া মই পুৰস্কাৰ যে নামত যে পুৰস্কাৰ বিলাক দিয়ে ন পুৰস্কাৰৰ পইচাৰে মই এখন নিজৰ উপাৰ্জনেৰে লৈছিলো এইটো মোৰ সেইখন লৈছিলো তাৰপিছত নেক্সট মই এখন নামত যাবৰ কাৰণে উইংগাৰ লৈছিলো মানে নামৰ পাৰ্টিৰ কাৰণে আৰু মই এখন এক্সপ্ৰেছ লৈছো বাকী বিলাক যে দি থাকে এইবিলাক ফেক একাউণ্টৰ দি থাকে তুমি ৰবাচোন মই এটা একাউণ্ট আছে ডেইলি নতুন গাড়ী সেইটো ফেক একাউণ্ট হয় আৰু মানে মোৰ তোৰে বেষ্ট ফটো নে বেষ্ট ফেক বুলি দি থাকে নেকি বেষ্ট ফটো এনেকে দি দিয়ে আৰু মানে সেইটো মোৰ নাম লৈ মানে বহুতখিনি ফলোৱাৰ্ছ লৈ গৈছিলে মোক কিন্তু বহুতে কৈছিলে যে তুমি এইটো মানে কমপ্লেইন দি দিয়া যিহেতু তোমাৰ এটা ইমেজ আছে ন তোমাৰ এইটো নষ্ট কৰি দিব আজি তোমাৰ মানে গাড়ীৰ ফটো দিছে তোমাৰ সেইটো হেৰিও নাই কালি তোমাৰ বেয়া ফটো মানে কিছুমান আজিকালিতো তোমাৰ কি হয় সকলো কৰিব পাৰে মানে তেনেকে দি দিব কালি তোমাৰ ইমেজটো বেয়া হৈ যাব যিহেতু সেইটো ফলোৱাৰ্ছ বাঢ়ি গৈ আছে আৰু সেইটো মানুহে ভাবি ল'ব যে এইটো তোমাৰে কাম হয় তাৰপিছত মই বহুত কথা ভাবিলো যে বা এনেকে গ'লেও চাগে মানে বেয়া হৈ যাব থানাৰ পৰ্যায়লৈ যোৱা মানে তাৰপিছত মই বহুত কথা ভাবি মই এটা নিজকে বাইট এটা দি দিলো যে আপোনালোকে যিজনে খুলি আছে যে আপোনালোকে যিমানখিনি ফলোৱাৰ্ছ ল'লে এতিয়া আৰু ফটোবিলাক আপলোড নিদিব যিহেতু বহুতে ফোন কৰি মাকো সুধি আছে যিহেতু মা কথা পাতে ন মোৰ নাম্বাৰটোত মা কথা পাতে সেইকাৰণে মাকো সুধি আছিলে যে বা তাই গাড়ী লৈছে নি মায়ে আৰু কি নাই লোৱা তেনেকে ফেক একাউণ্ট মাও তেনেকে নতুন গাড়ী মানে কি হয় মই যদি কৰবাৰ এখনৰ ফটো মানে উঠি দিও ন সেইখন মানে লগে ডাউনলোড কৰি লগাই দিয়ে মানে ডাউনলোড কেতিয়াবা অডি দিব কেতিয়াবা মাৰ্চিডিজ দিব এনেকুৱা ফটো বিলাক দি দিয়ে মানে বিভিন্ন ধৰণৰ ফটো বিলাক মানে দি দিয়ে তাতে বহুতে কমেন্ট কৰে যে এতিয়া বহুত টকা হৈছে ডেইলি নতুন গাড়ী সেনেকুৱা আৰু মানুহবিলাকৰ থিংকিং বিলাক বহুত বেয়া হয় এতিয়া কি হৈছে এতিয়া মইতো আজিতো মই 1.5 বছৰতো যথেষ্ট কন্টিনিউ প্ৰগ্ৰাম কৰিলে আপুনি ভাবক মই ৰাতিপুৱা 5টা-6টা বজাত নামৰ পৰা আহি পাই আকৌ তাৰ পৰা আহি মুখ হাত ধুই ফ্ৰেছ হৈ আকৌ মই শুই যাওঁ তেতিয়াতো একো ৰাতিপুৱা খোৱা নহয় যিহেতু আইতাহঁত শুই থাকে ন তাৰপিছত তাৰ পৰা আহি মই 2টা-3টা বজাত উঠিলো আৰু যিদিনাখন সোনকালে প্ৰগ্ৰেম থাকে কেতিয়াবা মই আপুনি বিশ্বাস কৰিব মই 1.5 ঘণ্টা শুইও মই নামত যোৱাৰ ৰেকৰ্ড আছে মানে এনেকুৱা হৈ যায় মানে কষ্ট হৈ যায় আৰু টোপনি নামাৰিলে মোৰ মানে মাতটো আৰু বহি যায় আগতেতো মাতটো এনেকুৱা নাছিলে মানে নৰ্মেলি আপোনালোকৰ যেনেকুৱা আছিলে মোৰো তেনেকুৱা আছিলে এতিয়া মানে কি হয় বয়স অনুপাতে মোৰ লাগাত মানে কণ্ঠটোত মানে বেছি কষ্ট পৰাৰ কাৰণে বহি গৈছে আৰু ইমান সহজ নহয় আপোনাৰ সমাজখনততো কি হয় বহুত বেছি মানুহ থাকে ন আপোনাৰ কিছুমান কেতিয়াবা সাউন্ড বিলাক ভাল হৈ যায় কেতিয়াবা বেয়া হৈ যায় তেনেকুৱা হৈ যায় আৰু এতিয়াতো গায়ক বিলাকৰ কেনেকুৱা কথা হয় তেওঁলোকৰ নিজৰ মিউজিচিয়ান হয় তেওঁলোকৰ খিনি চব বিলাক মিলাই ল'ব পাৰে সাউন্ড বিলাক যে ইমান খিনি দি দিও আমাৰতো তেনেকুৱা নহয় মানে এতিয়া কমিটিখনলৈ আমাৰ সাউন্ড বিলাকৰ সেইটো নাথাকে বা এইটো আনে তেওঁলোকে আনে কিছুমানত মানে সাউন্ড বিলাক নানে কিছুমান অসুবিধা হৈ যায় আৰু কেতিয়াবা মানে এই লেপেলটো নোহোৱাকেও আমি নাম গাব লাগে তেতিয়াও মানে অসুবিধা হৈ যায় তেনেকে হৈ যায় এতিয়া তোমাৰ মই ঘৰৰ কথা সুধিম তোমাৰ ঘৰ ক'ত হয় মোৰ ঘৰ সচৰাচৰটো আমাৰ চিপাজাৰ অঞ্চলটো চিপাজাৰ বুলি কওঁ আমি কিন্তু দৰঙীয়া ছোৱালী দৰঙীয়া চিপাজাৰৰ পৰা মোৰ 7 কিলোমিটাৰ ভিতৰ সোমাই যাব লাগে সেইখিনি আমাৰ গাঁওখন বছাচুবা পৰে আৰু চুবাটো আমাৰ লাউজান পৰে সেইটো লাউজানে কৈ দিও এইটো আজি লাউজানৰ ছোৱালী গোটেই অসমখন মানে কপাই থাকে এটলিষ্ট তোমাক বেয়া পালেও মানুহে তোমাক চিনি পায় ভাল পালেতো চিনি পায় তোমাৰ নামটো কৰিশ্মাটা পেপে আগতে মানে কি হৈছিলে যেতিয়া আমি ভাইৰেল হৈছিলো ন আমাৰ গাঁৱৰ মানে খুৰাহঁতেও যেতিয়া মোক লগ পাই ন নিউজত মাতিছিলে ন নিউজ লাইভ ডিৱাই এনেকে চবতে মাতিছিলে ন তেতিয়া মানে কৈছিলে যে বছাচুবাটো নকবা আমাৰ লাউজান কৈ দিবা এনেকে কৈছিলে মানে ইমান বেছি ভাল লাগিছিলে মানে গাঁৱৰ মানুহখিনিৰো ভাল লাগিছিলে কিন্তু তাৰ ভিতৰতো থাকে ন মানে ওচৰৰ মানুহবিলাক অলপ সেই থাকে ন কিন্তু কৈছিলে যে আমাৰ বহুত বেছি ভাল লাগিছে নিউজত কৈ দিবা যে আমাৰ লাউজান বুলি কৈ দিবা এনেকে কৈছিলে আৰু ভাল পাই যে মানে ভাল লাগিছিলে যেতিয়া নিজৰো ভাল লাগিছিলে যে গাঁৱৰ মানুহও যে তেওঁলোকেও যে নিজে এটা মানে ভাল এটা হেৰি কৰিছে ন সেইটো ভাল লাগিছিলে সাপোৰ্ট কৰিছিলে বহুত তোমাৰ ঘৰত কোন আছে এতিয়া মোৰ বৰ্তমান ঘৰত মা দেউতা ভন্টি মই তুমি ডাঙৰ মই ডাঙৰ বহুত ভন্টি আৰু মই আইতা আছে খুৰা আছে আৰু বৰমাহঁত আছিলে তেওঁলোকে খাই ঘৰত থাকে আমি বেলেগকে হেৰি কৰিছো আইতা লগাই আছো আমি আইতা থাকে তুমি কিমান বছৰ বয়সৰ পৰা নাম গাইছিলা মই তেতিয়া মই ক্লাছ 7 আছিলো 7 থাকোতে চাগে মই
14 মান আছিলে চাগে 14 বছৰ ইমান মানে তেতিয়া মই শিকিছিলো কিন্তু নাম গোৱা নাছিলো তেতিয়া আমাক তো এতিয়া তোমাক 14-15 বছৰ ছোৱালী যেনে লাগে যদি ৰিয়েলত দেখো দে কেমেৰাত অকমান ডাঙৰ দেখি সেইটো নকওঁ বাৰু কিন্তু মানে তেতিয়া শিকিছিলো যদিও নামবিলাক বিচৰা নাছিলে মানুহবিলাকে কেনেকুৱা আছিলে কৰবাত ওচৰতে মানে যদি কোনোবাই কিবা পাতে ন এনেকুৱা আছিলে যে 500 টকা এটা দিওঁ কিবা এটা হেৰি কৰি ল'বা তোমালোক আহা না আমি তেতিয়াতো 500 টকা মানে বহুত আছিলে ন 500 টকা দিছে ভাত পানী খুৱাই দিয়ে আৰু তেনেকে নাম গাব গৈছিলো মানে যেহেতু প্ৰথম আছিলে ন এতিয়া লাহে লাহে অলপ অলপ শিকিলো তাৰপিছত তো এতিয়া ছচিয়েল মিডিয়াৰ যুগ হয় ন বস্তুবিলাক মানে তাতে চাই চাই মানে বহুত মানে শিকি লাহে লাহে মানে শিকিব পৰা হলো ইটো মানে বস্তুবিলাক আয়ত্ত কৰিলো কৰি মানে তেনেকে আৰু মানে এতিয়াতো নাম গাই এক্সপাৰ্ট হৈ গ'ল আৰু আচ্ছা আগত এক্সপাৰ্ট হোৱা নাই কিন্তু মোৰ বহুতখিনি শিকিব লগা আছে কিন্তু মোৰ মেইনলি মানে স্কেলটোৰ প্ৰব্লেম আছে মানে মই আগতেতো গান গাইছিলো না কিবা এনেকুৱাৰ লগত মানে চঙৰ লগত জড়িত নাছিলো আৰু মই যে ভাইৰেল কৰি যে দিলে ন মই নিজে ভাবিছো যে মই গাব পাৰিম নে মানে মোৰ আগতকে মানে এতিয়া মানুহবিলাকে লগ পালে কয় মানে বস্তুটো গাই মানে অলপ মানে আগতকে মানে স্কেলটো অহা বুলি কয় মানে ইমপ্ৰুভ হৈছে বহুত মানে বস্তুবিলাক শিকি থাকিলে সবখিনি আহি যাব ন লাষ্টত কিন্তু মই যে আগতে এইবিলাক শিকা নাছিলো ন সেইকাৰণে মানে কি হৈছিলে মোৰ মানে এতিয়া নাম গাওতেও মানে স্কেল বিলাকৰ বহুতখিনি প্ৰব্লেম হৈছিল এতিয়া লাহে লাহে অহা হৈছে আৰু আহিব আপোনালোকে চাগে নিশ্চয় এটা কথা আজি নটিচ কৰিছে যে কৰিশ্মান এগৰাকী খুব সাধাৰণ ভাৱে থকা ছোৱালী আপোনালোকে দেখে বা মই নিজেও যেতিয়া তাইক লগ পোৱা নাছিলো তেতিয়া মই ভাবিছিলো যে ছোৱালীজনী অকমান অহংকাৰী নেকি ডেফিনেটলি মানুহে জাজ কৰাটো স্বাভাৱিক কথা যেহেতু তোমাৰ তেনেকুৱা ধৰণৰ কোনো ইন্টাৰভিউ নাই বা তেনেকুৱা কোনো তোমাৰ হেৰি নাই খুব কম আছে দেই য'ত তুমি মনৰ কথা কৈছা হয়নে তো আচলতে আমি কিছুমান বস্তু যে মনৰ পৰা ভাবি লওঁ সেইটো সঁচাকে ভুল হয় কৰিশ্মা নাথে ক'লে ইমান মানে মৰম লগা কথাখিনি কৈছে মই সঁচাকে শুনি থাকিব মন গৈছে তুমি মোক এটা কথা কোৱাচোন তোমাৰ সৰুকালি কথা অকমান কোৱা তোমাৰ ঘৰত কেনেকে আছিলে মা দেউতা কি কৰে কোৱাচোন অকমান মোৰ মা দেউতাই একো নকৰে আৰু দেউতাটো খেতি বাতিৰ লগত জড়িত হয় মানে আগতেতো আমাৰ ঘৰত কোনো চাকৰি নকৰে আৰু আগতে কেনেকুৱা আছিলে বা যেটো পাইছিলো হেতুতে মানে সুখী আছিলো আৰু ঘৰৰ মানে আৰ্থিক সুবিধাটো মানে ইমান নাছিলে আৰু মানে কি হয় যেটো ঘৰত আছিল আমি বৰমাহাতৰ পৰা উঠি অহাৰ পাছত আমি মানে আমাৰ এটা ঘৰ আছিলে এটো মানে হেৰি মাটিৰে বনোৱা আছিলে ঘৰটো মানে মাটি ঘৰত মানে ৰং কৰি যে দিয়ে যে ন এটো এনেকে মানে ভিতৰত বাহৰ হেৰি সোমাই যে বনাই এটো আছিলে তাৰ পাছত আমি হাফওয়ালকে আপোনাৰ 3টা ৰুমৰ এটা ঘৰ বনালো মানে এনেকে দীঘলীয়া লাইনকে আমি 3টা ঘৰৰ মানে বনালো তাৰ পাছততো আমিতো ভবাই নাই যে ইমানখিনি যে বনাব পাৰিম যে বা দেউতাহঁতৰতো এনেকুৱাকে বেলেগটো মানে হেৰি নাই ন আপোনাৰ ইনকামটো নাই এতিয়া মাতো ঘৰতে কাম কৰে ন বা বেলেগৰটো হেৰি নাই তাৰপিছত বা যিখিনি আমাক দিব লাগিছিলে বা তেনেকুৱাকে মানে দিছিলে কিন্তু ইমানখিনি সুবিধাটো পোৱা নাছিলো বা আজিকালি যেনেকুৱাকে তোমাৰ সুবিধাটো পোৱা যায় কিন্তু এটো পোৱা নাছিলো তাৰ পিছত এখন দুখনকে আমি ভাইৰেল হোৱাৰ আগতে মই এখন দুখনকে বেছিকে নাম গাইছিলো কিন্তু সিজন বিলাকতো গাইছিলো কিন্তু আন সিজনতো মই এখন দুখনকে মানে গাব আৰম্ভ কৰিছিলো মানে ৰাইজে বিচাৰিছিলে তেতিয়া কিন্তু যেতিয়া ভাইৰেল হৈ গ'ল মানে ভাইৰেল কৰি দিলে ন তেতিয়া পৰাতো নাম গাইছো আৰু মানে তেতিয়া পৰা মানে আমি নতুনকে নাম গোৱাৰ পাছত যেতিয়া ভাইৰেল কৰিছিলে মানে তেতিয়া 2টা ৰুম ষ্টাৰ্ট কৰিছিলো আমি আমাৰ ঘৰত মানে 2টা ৰুমৰ এনেকে বনাইছিলো তাৰ পিছত মায়ে যেতিয়া মানে অলপ বেছিকে নাম পোৱা হলো ন তেতিয়া মায়ে ক'লে যে আৰু এটা ৰুম বঢ়াই দিও যেটো মানুহবিলাকো যথেষ্টখিনি আহি থাকে আৰু তাৰ পিছত আমি তেনেকে মানে ঘৰটো মানে আৰু এটা বঢ়াই দিলো বঢ়াই দিয়াৰ পাছত আমি মানে লেট্ৰিন বাথৰুমটো আমাৰ সচৰাচৰ নৰমালি যেনেকুৱা আছিলে মানে চৰকাৰৰ পৰা পোৱা তেনেকুৱা নিচিনা আছিলে আৰু যেহেতু মই চাকৰি নকৰিলে তো চৰকাৰৰ পৰা দিয়া হয়ে মানে এনেকুৱা আছিলে আৰু তাৰপিছত বাহিৰা মানুহবিলাক আহি থাকে ন বেয়া লাগে আমাৰো বেয়া লাগে তাৰ পিছত আমি নিজাকে এটা লেট্ৰিন বাথৰুম বিলাক সব বনালো তাৰ পিছত ঘৰটো 3টা ঘৰটো কমপ্লিট হৈ গ'ল এতিয়া কালাৰ বিলাকো হৈ গ'ল আৰু তাৰ পিছত নতুনকে আকৌ আমরা 4টা ৰুমৰ ষ্টাৰ্ট কৰিছো ইফালে আৰু 4টা ৰুমৰ মানে তেতিয়া এটা মানে কিচেন হ'ব এটা মানে
ভাত খোৱাকে এনেকুৱা নিচিনা হ'ব গাড়ীত থোৱা ঘৰৰ পৰা এটা ষ্ট'ৰ ৰুমৰ নিচিনা হ'ব তেনেকুৱা নিচিনাকে এতিয়া মই তোমাক যদি সুধো এই গোটেইখিনি যে সম্ভৱ হৈছে একমাত্ৰ তোমাৰ ইনকামৰ কাৰণে নামৰ কাৰণে সম্ভৱ হৈছে চোৱা আপোনালোকে এটা কথা নটিচ কৰিছেনে সেই 14 বছৰতে যিগৰাকী ছোৱালীয়ে নাম গোৱা আৰম্ভ কৰিছিলে সেই ছোৱালীয়ে আজি গৈ ঘৰ চলাইছে বয়স কিন্তু 21 বছৰ বৰ বেছি বছৰ হোৱা নাই আৰু তোমাৰ পঢ়া শুনা কিমান কৰিলে কোৱাচোন মই বৰ্তমান BA 4th সেমিষ্টাৰ কিন্তু মোৰ মানে বহুত খেলিমেলি হৈ গ'ল মাজতে মানে কি হল মোৰটো আপোনাৰ হায়াৰ সেকেন্ডাৰী দিয়ালে BA ফাৰ্স্ট সেমিষ্টাৰ সেকেন্ড সেমিষ্টাৰ ঠিকে থাকিলে কিন্তু আপোনাৰ এই যে ভাইৰেল হোৱাৰ পাছত মই কলেজ যাব টাইম নোপোৱা হৈ গ'লো আৰু কেনেকে যাব পাৰিম মই খুবই টাইম নাপাওঁ তেনেকে তাৰ পিছত কলেজ যাব টাইম নোপোৱা হৈ গ'লো ছাৰতে মাতি থাকে তাৰ পিছত কিন্তু কি হল BA টো কমপ্লিট কৰিব লাগিব যেনেকা নহয় আজিকালিতো কিছুমান সুবিধা পাবৰ কাৰণে BA টো লাগিব আৰু মোক বহুতে ক'লে যে কেকাৰ পৰা তুমি কৰিব পাৰিবা কিন্তু মই মানে কি এতিয়া কি হয় আইডিয়া দিয়া মানুহ লাগিব ন বা মইতো ইমানখিনি গম নাপাওঁ ঘৰত পঢ়া শুনা কৰা মানুহ বেলেগ মানে পঢ়া শুনা কৰা মানুহ আছে কিন্তু মই একচুৱেলি মই সুধিবও টাইম নাপাওঁ কাৰণ এইকেইদিন মানে এইটো প্ৰগ্ৰেমটো চলি আছে আৰু মাক কৈছো যে এতিয়াতো যেতিয়া আনচিজন হ'ব ন তেতিয়াতো মইতো BA টো কমপ্লিট কৰি ল'ম মায়ে কৈছে আৰু তেতিয়া BA টো কমপ্লিট কৰি ল'ব লাগিব যেনেকে নহওক আৰু এইখিনি সুবিধাখিনি পাম চাগে মই মানে পৰীক্ষা কেইটা দি থাকিলেও তেনেকে মানে BA টো কমপ্লিট কৰিব পাৰিম তেনেকে একদম কিমান ধুনীয়াকে কৈছে মই মানে একদম প্ৰাণ খুলি গৈছে কৰিশ্মাই ন আজি তুমি মন খুলি কথা কৈছা একদম যি মন চব কবা আজি এটলিষ্ট মানুহে তোমাক জানিব লাগে তোমাৰ মনটোক বুজিব লাগে তোমাক দেখি তোমাৰ ভিডিঅ' চাই ফটো চাই মানুহে ফটোতে কিবা কিবি কমেন্ট কৰে নহয় মানুহখিনিয়ে জানক যে কৰিশ্মা তেনেকুৱা নহয় ছোৱালীজনী হয়নে নহয় তুমি কোনখন কলেজত পঢ়া মই বিদ্যাভাৰতী মহাবিদ্যালয় ক'ত এইখন তাতে আছে চিপাঝাৰতে শিঙালপাৰা ওকে তাতে আছে বেজেৰা সাইড পৰে বেজেৰা পৰে ঠিক আছে এতিয়া কৰিশ্মা নাথৰ ভৱিষ্যতৰ সপোন কি নাগাৰা নাম গাই যাবা নে আৰু বেলেগ বেলেগ তোমাৰ সপোন আছে এতিয়াতো কি হয় নাগাৰা নামটো বাৰু জীয়াই ৰাখিমেই কিন্তু এটাতো ইনকাম চৰ্চ লাগিব ন পিছত যিহেতু ল'ৰাও নাই আমাৰ ঘৰত গতিকে মই ভাবো পিছত চাকৰি এটা হৈ গ'লেও মানে চলিব পাৰি একদম হ'ব তোমাৰ ইমান মৰম লগা ছোৱালীজনী এতিয়া মই এটা কথা সুধিছো তোমাৰ ঘৰখনৰ কথা মই যিমান দূৰ দেখিছো তুমি এটা কথা বৰ ধুনীয়াকে ক'লা যে আমাৰ ল'ৰা নাই সেইটোত কিন্তু কৰবাত তুমি অকমান দুখত কৈছা চাগে তুমি কৰবাত এইটো ফেচ কৰিছা ল'ৰা নাই কাৰণে তোমালোকে এটা চাগে এনেকুৱা পৰিবেশো পাইছা যে কষ্ট পাইছা হয়নে কথাটো কোৱাচোন কেনেকুৱা ধৰণৰ প্ৰব্লেম পাইছা ল'ৰা নাই কাৰণে তোমালোকৰ মানে কথাটো হ'ল কি আজিকালিতো ল'ৰা ছোৱালী চব সমান হৈ গৈছে তথাপিতো ল'ৰাক কিন্তু বেলেগ ভাৱে প্ৰাধান্য দিয়া হয় কিন্তু মেইনলি কি হয় কেতিয়াবা কৰবাত যাব লগা হলেও এতিয়া মানে আমি নিজে যাব লাগে মানে সেইখিনি বা ল'ৰা এজন থাকিলে বা সেইখিনিতো সুবিধাটো মানে বা আমি যাব নালাগে বা তহঁত ভণ্টি যাব নালাগে বা বাইদেউ যাব নালাগে মই এইখিনি হেল্প কৰি দিম এনেকুৱা নিচিনা আজিকালিতো সৰুৰ পৰাতো গাড়ী চলাব পাৰে ন ল'ৰাবিলাকে ছোৱালীবিলাকো পাৰে কিন্তু তুমি জানানে নাই গাড়ী চলাব মই শিকিছো অলপ কিন্তু মানে অলপ ভয় লাগে কাৰণ আমাৰ অভিজ্ঞতা নাই যে আগতে অভিজ্ঞতা নাছিলে ন এইকাৰণে মানে এইটো সময়ত গৈ ঠিক হ'ব শিকাই 2 দিন নে 3 দিন শিকিলো কিবা আৰু লাহে লাহে আহি যাব ছোৱালীজনী হয় নাই কিন্তু ল'ৰাজন লাগে দেউতাহঁতৰো সময়ত মানে বয়স হৈ আহিব এতিয়া আমাৰ সময়ত আমাকো বিয়া দি দিব ন ঘৰখন মানে ধৰি ৰখাকে মানে ল'ৰা লাগে মা দেউতা আমিও চাব পাৰিম পিছলে চাব পাৰিম আজিকালিতো আৰু বিয়া হোৱাৰ পাছতো হেৰি কৰে তথাপিতো আজিকালিতো মানে কি হয় মেইনলি কোনো মানে ঘৰ যোৱা হৈ নাথাকে ন আজিকালিতো কোনো ঘৰ যোৱা হৈ নাথাকে কি হয় চবেতো নিজৰ মানে স্বাৱলম্বীটো হোৱাটো বিচাৰে ন কিন্তু মানে কি হ'ল পিছততো মা দেউতাকতো চলাবই লাগিব সেইটোৱে আমি যিহেতু ছোৱালী আমি দুজনীয়ে আৰু ভণ্টিও কষ্ট কৰে তাইতো ক্লাছ 9ত পঢ়ি আছে বৰ্তমান তাই 9ত পঢ়ি আছে তাইও যথেষ্টখিনি মানে মোৰ লগত নাগাৰা বজাইছিল আৰুতো মোৰতো নাম গাই থাকিলেতো মানে মোৰ ডিঙিটোত কষ্ট পোৱা হয় বা মানে মাতটো ভাঙি থাকিলে কিন্তু তাইতো মানে নাগাৰা বিলাক কোৱাতে হাতবিলাকৰ জোৰবিলাক মানে বেছি লাগে মানে হাতৰ বিষ হৈ যায় মানে তাই তেনেকে বা কেতিয়াবা আহি শুই থাকে স্কুলো যাব নাপায় তাই সেনেকুৱা কিন্তু তাৰপিছত আমি মা আলোচনা কৰিলো যে তাইক এনেকে হেৰি কৰিলে তাই যিহেতু পৰীক্ষাবিলাকো এবাৰ ক্লাছ 9 পালে তাৰপিছত
তাইতো এনেকে কষ্ট হৈ যাব আৰু তাইক নাগাৰাৰ পৰা অলপমান হেৰি কৰি বেলেগ এজন মানুহ তাতে নাগাৰাত বহাই তাইক এতিয়া নামত বহিব দিও তাল মাৰে কিন্তু যদিও আপত্তি কৰে কেতিয়াবা বজাই আৰু মানে বজাই ঠিক আছে কষ্ট হৈ যায় ডাঙৰ ডাঙৰ বিলাক হয় এটা কৰিশ্মানাটো মই তোমাক মই সুধো দেই তোমাৰ মুখত এটা ধুনীয়া হাঁহি আছে মই যিমানখিনি জানো যিবিলাক মানুহ বেছি হাঁহে তেওঁলোকৰ জীৱনত কৰবাত নহয় কৰবাত এটা দুখ থাকে কষ্ট থাকে সেই কষ্টত থকা মানুহৰ কিন্তু মুখত হাঁহি এটা থাকে তোমাক যদি মই সুধো কথাটো সঁচানে মোৰ তেনেকুৱা একো বেলেগ দুখ নাই আৰু মোৰ মানে কি হয় মই যে মানুহক যে খুৱাই দুৱাই বা মই হেৰি কৰিম সন্তুষ্ট কৰিম সেইটো নহয় মই নিজক লৈ মই বেছি সুখী আৰু মোৰ মা দেউতা সুখী কাৰণ মোক মা দেউতাই ইমান সৰুৰ পৰা মানে ইমান কষ্ট কৰি ডাঙৰ কৰিছে এতিয়া যে মোৰ মা দেউতাক মানে এতিয়া মই কৰবাত গলে ন এতিয়া আগতে মা দেউতাই আনিছিলে ন বস্তু এতিয়া মানে মই আনি দিব পৰা হৈছো যে মোৰ সেইটোৱে মানে ভাল লাগে ন সেইটো সুখী আৰু মানে কৰবাত মানে দুখ বিলাক লাগিব কিছুমান মানে মানুহ বিলাকে মানে কিছুমান নজনাকে মানে কিছুমান কিবা কিবি হেৰি কৰি থাকে সেইবিলাক বেয়া লাগে কিন্তু এটা কথায়ে কি হয় মানুহবিলাক কি হয় নিজে কেনেকুৱা সেইটো চাই ল'ব লাগে তাৰ পাছত মানে বেলেগক ক'ব লাগে প্ৰত্যেকজন মানুহ ভাল প্ৰত্যেকজন মানুহে বেয়া ভাল বেয়া গুণ চবৰে থাকিব আৰু মানে কি হয় জানে কিছুমান মানুহ বিলাকে যে এই মানুহ বিলাকক যে এইটো বেয়া বা তাই এনেকুৱা তাই সেনেকুৱা এইবিলাক যে কৈ থাকে ন সেইকেইজন মানুহৰ লাইফতো তেনেকুৱা ঘটনা বহুত আছে কিন্তু তেওঁলোকৰ মানে কি হয় জানে তেওঁলোকৰ মানে প্ৰকাশ নকৰে কিন্তু তেওঁলোকেও জানে কিন্তু তেওঁলোকৰতো আমি গম নাপাব আমি সেইবিলাক আয়ত্ত কৰি থাকিব বা তেওঁলোকৰ কথা জানি থাকিব আমাৰ টাইমে নহয় আমি নিজৰ কথাত ব্যস্ত থাকো কিন্তু তেওঁলোকৰ আমাৰ যে ওপৰত যে ইমানখিনি যে ইনভেষ্টিগেশ্যন কৰি থাকে সেইটোও ভাল লাগে কেতিয়াবা সময় যে দিছে যে নাই কৰিশ্মাক ভাল পাই কাৰণে এইখিনি ইনভেষ্টিগেশ্যন কৰে হয় নে নহয় অ'কে এতিয়া মই সুধিছো ছ'চিয়েল মিডিয়াৰ কথা সুধিম ছ'চিয়েল মিডিয়াই তোমাক নতুন জীৱন এটা দিলে আজিৰ তাৰিখত যদি মই ক'ব যাওঁ এবছৰ আগলৈকে নাম বুলি ক'লে মানুহৰ মই নিজেও নাম বুলি ক'লে মানে এটা হেৰি ভাব আহি যায় নাম এটা বেলেগ ধাৰণা আহি যায় মানুহে নাম চাব নাযায় খুব কম বাট এতিয়া তোমাৰ পিছত এটা ট্ৰেণ্ড আহি গ'ল মানুহে নাম চাব যায় সেইটো তুমি মানানে মানি লওঁ মানি লওঁ কাৰণ কি হৈছে আৰু যিসকলেও মানে নহয় বুলি কয় তেওঁলোকেও মানে জানি শুনিও তেওঁলোকে মিছা কৰাৰ দৰে মই মানে এইটো নিজক লৈ মানে এইটো মোৰ বিশ্বাস আছে যে এই যে আমাৰ ভাইৰেল হৈ গ'ল ন অকল মোৰ নহয় তাৰ পিছতো বহু কেইজনী মানে ভাইৰেল হৈ গ'ল তেওঁলোকৰ পৰা কিন্তু আমাৰ আগতে ককাহঁতে নাম চাব গৈছিলে বা আইতাহঁতে নাম চাব গৈছিলে তেওঁলোকৰ পৰা কিন্তু আমাৰ যুৱ চামটো মানে বহুত বেছি নাগাৰা নামৰ আৰু মানে ইমান বেছি নাগাৰা নামৰ এতিয়া দল বিলাক হৈছে ন নিজকে মানে ভাল লাগে মানে যে এই ক্লিপটোৰ পৰাও যে এতিয়া আমাৰ কি হৈছিলে জানে আমাৰ আগতে মানে কি আমাৰ নামনি বিলাকত এই নামটো চলিছিলে এতিয়া আমি উজনিতো যথেষ্টখিনি নাম গাইছো মই ধেমাজিত নাম গাইছো মাজুলীত নাম গাইছো ইমানখিনি মানে বহুত দূৰত নাম গাইছো এবাৰ মোৰতো ক'ৰ পৰা আহিছিলে কিবা গোৱাৰ পৰাও নাম এখন আহিছিলে হয় নেকি গোৱাৰ পৰা আহিছিলে কিন্তু আপোনাৰ পেমেন্টটো নিমিলিলে পেমেন্টটো মানে যিহেতু 16জন মানুহ যাব লাগিব 3 দিন আপোনাৰ আপডাউন 6 দিন হ'ব আৰু মোৰ তাতে থকা 2 দিন 7 দিন 8 দিন হৈ যাব গতিকে মোৰ পেমেন্টটো অলপ কম হৈছিলে মানে পেমেন্টটো যিহেতু চবকে পইচাবিলাক দিব লাগিব সেইকাৰণে মানে অসুবিধাৰ কাৰণে আৰু কষ্ট হৈ গ'ল 3 দিন ট্ৰেইনততো ইমানখিনি আৰু ফ্লাইটত যাব কাৰণেওতো এজনৰতো বহুতখিনি পৰি যাব তেনেকেও নিমিলিব সেইকাৰণে মানে আমি ক'লো যে যিহেতু বা এখন নাম গাব যাতে ইমানখিনি হৈ যাব আমি ইয়াতে 3খন 4খন নাম পাই যাম ইয়াতে এনেকে গাই যাম একে কথা সেইটোৱে এতিয়া মই সুধিছো তোমাক তোমাৰ মাজতে এটা ভিডিঅ' যেতিয়া তুমি ভাইৰেল হলা হোৱাৰ ছমাহমান পিছত চাগে এটা ক্লিপ খুব ভাইৰেল হৈছিলে এখন প্ৰগ্ৰামে তুমি যেতিয়া গৈছিলা তাত মানে দুখন প্ৰগ্ৰাম থকাৰ কাৰণে এখন প্ৰগ্ৰাম তোমাৰ লেট হৈছিলে তোমাৰ অকণমান তৰ্কাতৰ্কি হৈছিলে তো তেতিয়া তুমি সেই মানুহজন কোন আছিল মোৰ মনত নাই একজেক্টলি বয়সস্থ এজন ব্যক্তি আছিলে তুমি তেখেতৰ লগত অকণমান ৰুডকে ব্যৱহাৰ কৰিছা তুমিও কৰিলা তেওঁ কৰিলে হয় নাই তো তেতিয়া তুমি ভাবিছিলানে যে তোমাৰো কৰবাত ভুল হৈছিলে যে তুমি তেনেকে ক'ব নালাগিছিল সেই ব্যক্তিজনক আৰু তোমাক ভাল পাই কিনে সবে আমন্ত্ৰণ জনায় মানে কথাটো হ'ল কি আমাৰ আছিলে নলবাৰীৰ নামখন কিন্তু কি আছিলে তেওঁলোকৰতো মোৰ মানে কিবা খেলি মেলি মানে দুখন নাম মানে ৰখা গ'ল মানে যিহেতু সদায় প্ৰগ্ৰেম বিলাক চলি থাকে এতিয়া কোনোবাতো অসমীয়া তাৰিখ দিব কোনোবাতো ইংলিছৰ তাৰিখ দিব তেনেকে মানে এনেকুৱাকে আমাৰ খেলি মেলি লাগি গ'ল
যোৱাৰ পাছত মই তেওঁলোকৰ লগত কথা পাতি ক'লে যে তুমি 11টাত যাব পাৰিবা যিজন মানুহে এগ্ৰিমেণ্ট কৰিছিলে মই ক'লো ঠিক আছে তাৰপিছত এওঁলোকক ক'লো যে আমি 11টাৰ পিছত নামখন গাব পাৰিম এওঁলোকে মানে 1 ঘণ্টা নে 11টা ৰাতি 11টাৰ পিছত মানে 7টাৰ পৰা 11টালৈ মোক প্ৰগ্ৰেম কৰিব দিছে সেইখনত তাৰপিছত আহিব দিছে যে কয় যে 11টাৰ পিছত তুমি যাব পাৰিবা তেনেকে ক'লে মই ঠিক আছে এওঁলোকক ক'লো যে মোৰ 11টাৰ পিছত আহি এওঁলোকে ক'লে ঠিক আছে তুমি 11টাৰ পিছত আহি যাবা যিহেতু দুটা মানে দল আছিলে মই ক'লো হ'ব দিয়ক তাৰপাছততো মোৰতো তেনেকে মই ফাৰ্ষ্ট পালা ল'লো আৰম্ভ কৰি দিলোঁ তেনেকে নাম গালো তাৰপিছত মই আৰম্ভ কৰিলোঁ তাৰপিছত নেক্সট পাৰ্টিটো গালে আৰু তাৰপিছত আকৌ মই গালো গোৱাৰ পাছত মোক মানে মই যেতিয়া মই ক'লো যে মোৰ যিহেতু নাম আছে এখন মই কথা পাতিছিলোঁ মই যাব লাগে মই সেনেকুৱাকে কৈ মই নাগাৰাতাল মানে উঠাই আনিলোঁ উঠাব নাপায় নাগাৰাতাল উঠাব নাপায় যিহেতু মোৰ কোৱা এইখিনিতো কোৱাকৈ হৈ গৈছিলে কিন্তু সমাজখনে নামানে নহয় এইবিলাক কথা তাৰপিছত যিহেতু ভাল পাই কাৰণে আমাকো মাতিছিলে আৰু তাৰপিছত ক'লে যে মানে নাগাৰাতাল আনাৰ পিছত আজিকালিতো অলপ ড্ৰিংকবিলাক কৰি থাকে ন ইটো মানে হাল্লা কৰি দিলে তাৰপিছত আমাক ক'লে যে দুই এজনে বুজালেও যে তুমি যাব নালাগে দিয়া তেনেকে ক'লে মই ক'লো নহয় দাদা চাওকচোন আপোনালোকৰ যদি মই ইয়াতে থাকো সেই সমাজখনো ৰখি আছে আৰু ইমানখিনি মানুহ কাৰ কাৰণে হ'ব আজি আমাৰ কাৰণেতো হ'ব গতিকে সেই সমাজখনো ৰখি আছে মোক যাবতো দিয়ক আপোনালোকে মই পিছত আকৌ কেতিয়াবা নাম গাই যাম এনেকে নাই মানি নল'লে আৰু তাৰপিছত নোলোৱাৰ পিছত মানে কিবা কিবি ক'লে আৰু মোৰো তেতিয়া মানে খং উঠি গ'ল যে আপোনালোকে চাওক নিজে মানে 11টাত যাব দিম বুলি কৈ আপোনালোকে হেৰি কৰিছে এতিয়া আপোনালোকে কিয় কথাটো সলাই দিলে আপোনালোকে এনেকে ক'লো মানুহজনেও কিবা কিবি ক'লে আৰু মোৰো মানে তেতিয়া খং উঠি কেনে মই হেৰি কৰিলোঁ হয় বাৰু ডাঙৰ মানুহজনক মই তেনেকে ক'ব কিন্তু কি হয় জানে পৰিস্থিতি মানে এনেকুৱা মানে বেয়া লাগি গ'ল মানে ইমান কাজিয়াৰ পাছত তাৰপিছত শেষত মই ক'লো যে ঠিক আছে হ'ব মই নাযাম মই আপোনালোকৰ এটা নাম কাৰ্ডটো গাই দিম এনেকৈ ক'লো মই ভাবিছোঁ যিহেতু মানে কাজিয়াখনতো বেছি ডাঙৰ হৈ গৈয়ে আছে মই আলোচনা কৰি মই ক'লো যে সেইখনৰ পৰা মানে এইখনতো মানে হাল্লা লাগি গৈছে এইখনতো মানে মাইকত কিবা কিবি কৈ আছে মোকতো ইনফৰমেশ্যন দিয়ে আছে তাৰপিছত মই ক'লো ইয়াতেও যদি মই 1-2টা বজাত গৈ পাওঁ মানে এখন ইয়াতো হাল্লা লাগিব তাতেও হাল্লা লাগিব মই ঠিক আছে যি হয় হ'ব আৰু ভগৱানৰ চিন দি মই ক'লো যে আপোনালোকৰ তাতে মই থাকি যাম হ'ব আৰু চবে আৰু মানে ভাল পালে আৰু তেতিয়া মানে হাত চাপৰি মাৰিলে আৰু সিহঁতৰো মানে ভাল মানে সিহঁতৰ ভাল পাই গ'ল তাৰপিছত মই তেনেকে আকৌ মানে 3 নম্বৰটো নাম গাই আকৌ মানে নাগাৰাতাল আনি আকৌ মই 3 নম্বৰ নাম গালো তেনেকে নামটো গালো গোৱাৰ পাছত মানে ইয়াতে মই কি হ'ল যিহেতু ভুলটো বাৰু আমাৰে হৈ গ'ল মানে দুখন নামৰে হেৰি মানে কিবা খেলি মেলি ৰাখা গ'ল তাৰপিছত মই ৰাতিপুৱা তাৰ পৰা অহাৰ পাছত মই ইয়াতে মই ফোনত মানে মানে কথা বতৰা হৈ আছে মানে তাৰপিছত হৈ থাকি মই ইয়াতে আহিলো মানে মানুহ কেইজন কিন্তু ৰখি আছে কমিটিৰ ইমান বেছি ভাল মানুহ আমাৰ বিডিয়াত আছিলে বিডিয়াৰ এখন নামখন গ্ৰাম্য সাৰথী NGOৰ পৰা পাতিছিলে সেইখন নামখন আৰু ইমান বেছি ভাল মানুহ আছিলে তাৰপিছত মানুহ কেইজন বহি আছে কিন্তু মই ৰাতিপুৱা গৈ পাইছো গৈ মোৰো দুখো লাগিছে মানে ইমানখিনি কষ্ট তাৰপিছত মই ক'লো যে যিহেতু ফুল হ'লে যেনিবা মানে বাকী কেইজন মানুহে একো কোৱা নাই কিন্তু এজন মানুহে কৈছে যে ঠিক আছে হ'ব আমি ভিডিঅ' কৰিলোঁ এনেকে এজন মানুহে ক'লে মই কৈছোঁ ঠিক আছে হ'ব ভিডিঅ' কৰি লৈ লওঁ মোৰ কথা নাই আৰু তেনেকে মানে মোৰ যেতিয়া ভুলটো যেনিবা মোৰে মইতো ওপৰত কথা ক'ব নোৱাৰো মোৰ ঠিক আছে কৈছে কিবা কিবি সুধি আছে আৰু মই তেনেকে সেইটো ভিডিঅ' মানে নিউজত দি দিছিলে মানে মানে দাদাজনে মানে পাব্লিছ কৰি দিছিলে পাব্লিক কৰি দিয়াৰ পাছত আপোনাৰ হেৰি কৰি দিলে তাৰপিছত মানে মোক ক'লে যে তুমি কিবা কিবি এনেকে সুধিলে আৰু ফুল হয়নে নহয় মই কৈছোঁ হয় ফুলটো আমাৰ বাৰু হয় এতিয়া তেওঁলোকে আহিব নিদিলে মই কি কৰিম কওকচোন কৈছে তুমি নাম গাবা আৰু মই কৈছোঁ মই গাই দিম আপোনালোকে যদি গাব মানে পাৰ্মিশ্যন দিয়ে মই নেক্সট ডে মই কোনোবা দিনা নাম গাই দিম এনেকৈ ক'লো কৈছে আজিয়ে গাব পাৰিবা মই কৈছোঁ চাওকচোন মই এতিয়া আজিতো নাম গালে মোৰ মানে বৰপেটা চাইডত নাম আছিলে মই আপোনালোক ইয়াৰ পৰা মই বৰপেটা যাওঁতে আকৌ কালিও মই সেই অনুষ্ঠানখন আপোনালোকৰ দৰে হৈ যাব মই এনেকৈ ক'লো এতিয়া বয়সীয়াল মানুহ কেইজনে বুজি পালে বৰদেউতাহঁতে বুজি পালে ক'লে যে ঠিক আছে তুমি হ'ব তুমি আমাক এটা ডেট দিয়া তুমি কোনদিনাখনে পাৰিবা তাৰপিছত মই ক'লো যে মই 5 দিনমান পিছত মই এটা ডেট দি দিলোঁ যে সেইদিনাখনে মোৰ ওচৰতে নাম আছে আপোনাৰ এই চকীগেট নাপাওঁতে সেইখিনিতে নাম আছিলে ঘৰৰ এখন নাম আছিলে মই কৈছোঁ মই সেইদিনাখনে আপোনালোকৰ 3টা বজাৰ পৰা মই নাম গাই দিম তেনেকৈ ক'লে ঠিক আছে তুমি হ'ব 3টাৰ পৰা তুমি 6টা 7টা মানৰ বজালৈ তুমি নাম গাই দিবা ঠিক আছে হ'ব আপোনালোকৰ মই সেইদিনাখনে মই কাৰেক্ট 3টা বজাত গৈ পাইছোঁ
তাৰপিছত গৈ পাই মই আৰু কি হৈছিলে আমি যেতিয়া মানে এইখিনি কথা বতৰা হোৱাৰ পাছত ইমান ভাল মানুহ কোনোবাই তেনেকে খোৱালে হয় ন চাহ তাহ মানে যিবিলাক আমাৰ কাৰণে যোগাৰ নিছিলে ন চববিলাক মানে আমাক মানে খাব দি দিছে মানে তাৰপিছত কৈছে যে খাব দি দিছে চাহ খাইছে আমি আৰু কথাখিনি আলোচনা কৰিছো আৰু তাৰপিছত মানে যেতিয়া মীমাংসাটো হ'ল মোৰো মানে মনটো ভাল লাগি গ'ল আৰু তেওঁলোকৰো ভাল লাগি গ'ল তাৰপিছত যে তাৰপিছত আমি সেইদিনাখন নাম গাব গ'লো মানে সেইদিনাখনে যেনেকুৱা মানুহ হৈছিলে ন নেক্সট মানে যেতিয়া পাতিছিলে মানে সেইদিনাখনেও ইমানখিনি মানুহ হৈছে আৰু মানে কি হৈছে এজন মানুহ মানে যে এজন মানুহ কোৱা নাই যে কৰিশ্মা তুমি সেইদিনাখনে কিয় নাহিলা বুলি এজন মানুহ মানে হেৰিকে কোৱা নাই আপত্তি কৰা নাই কিন্তু মই দুটা নাম ধুনীয়াকে নাম গাইছো প্ৰথমতে মই এটা কৰুণ নাম গাইছো আৰু যিহেতু আমাৰ সেইখিনিত নাম চোৱা মানুহ আছে ন কৰুণ নাম এটা গাইছো ছেকেণ্ডত মই পেপেটো গাবতো লাগিবই ন এইটো পেপেটো গাইছো আৰু থাৰ্ডত ৰাইজখনে আপত্তি কৰিছিলে যে কৰিশ্মা তুমি আৰু এটা গাড়ী ভাল পাইছে সিহঁতে ভাল পাইছে সেইকাৰণে কৈছিলে যে মানে তুমি আৰু এটা নাম গাই দিয়া তাৰপিছত মই তেতিয়া কমিটিৰ মানুহখিনিয়ে মাইকত এলাউন্স কৰি কৈ দিলে যে মানে মানে নাম ধৰ্মী ৰাইজ আপোনালোকেতো জোৰ নকৰিব এতিয়াতো 7টা বাজি গ'ল আপোনালোকে জোৰ নকৰিব কাৰণ চাওকচোন আমি যদি আজি জোৰ কৰি কৰিশ্মা ৰাখি দিওঁ ন আমাৰ লগত যিটো মানে অৱস্থা হৈছে তাই ৰাতি থকা নামখনতো আজি সেনেকুৱা চিটুৱেশ্যন হ'ব এনেকে ক'লে আৰু তেওঁলোকে যে বুজি পাইছে ন আৰু সেইদিনাখনো ধুনীয়াকে ব্যৱহাৰ পাতিবিলাক কৰিছে কিন্তু আমি এটা কথা কৈছিলো যে আমি ভাতটো নাখাওঁ বুলি কৈছো মানে ভাতটো এইটো কাৰণে নাখাওঁ আমাৰ সিহঁতেতো তেওঁলোকেতো মানে সেইদিনাখনে বহুতখিনি যোগাৰ কৰিছিলে আমাৰ কাৰণে এক্সট্ৰাকে যোগাৰ কৰি বহুতখিনি খৰচ যাব আমি কৈছিলো যে ভাতৰ আপোনালোকে ব্যৱস্থা কৰিব নালাগে আপোনালোকে যদি এটা মানে ভালকে অলপ চাহ তাহখিনি দি দিব যিহেতু মোৰ ৰাতিও নাম আছে মই ভাত পানী খাই ৰাতি মোৰ নাম গাব অসুবিধা হৈ যাব মানে চাহটো দিব তেওঁলোকে আৰু সেই মৰ্মে আৰু ধুনীয়াকে মানে গোটেইখিনি তেনেকুৱাকে দি দিলে আৰু মই তাৰ পৰা নাম গাই আৰু গৈছো কিন্তু মই পেমেণ্টটো কিন্তু যিখিনি পেমেণ্টত আমি ৰাখিছিলো ন তাতকে মানে আমি কমাই দিছো আমি নিজে কমাই দিছো মানে তেওঁলোকেও যাতে মানে শান্তি যে মানে এইখিনি পাইছে ন বুজি পালে সেইটোৱে মানুহৰ বুজাবুজিটো মেইন ন আপোনাৰ কেতিয়াবা হৈ যায় ঠিক আছে কিন্তু সেই ভিডিও ক্লিপটো কিন্তু ৰৈ গ'ল ছচিয়েল মিডিয়াত মানুহে সেইটো গম নাপালে বাট কৰিশ্মাই তৰ্কাতৰ্কি কৰিছে বেয়া ব্যৱহাৰ কৰিছে কৰিশ্মাৰ অহংকাৰ হৈ গ'ল এতিয়া লেবেল হৈ গ'ল সেইটোহে গম পালে মানে কি হয় জানে কিছুমান অৱস্থা মানে কেনেকুৱা হৈ যায় মানে নিজক মানে কন্ট্ৰল কৰিব নোৱাৰা হৈ যায় মানে যেতিয়া মানে কিবা কিবি মানে কৈ দিয়ে ন খং উঠি যায় মানে কি হয় টোপনিবিলাক ক্ষতি হৈ থাকে ন মানে কি হয় জানা তুমি বহুত সৰু ছোৱালী হয় সমাজখনত তুমি চলিবৰ কাৰণে সদায় সৰু হৈ থাকিব লাগিব আৰু বহুত আমাৰ শিল্পী আছে সনাম ধন্য বহুত শিল্পী আছে চবৰে লগত হয় আজিকালি হ'ব কাৰণ পৃথিৱীত যিমান মানুহ আছে সিমান মন আছে চবৰে মনবিলাক বেলেগ বেলেগ চব মানুহৰ মন জয় কৰাটো ইমান সহজ নহয় কিন্তু নিজে আমি সহজ হৈ থাকিব লাগিব সৰল হ'ব লাগিব বাট মুখখন অকমান বন্ধ কৰিব লাগিব আজিকালি মানে আজিকালিতো মই মানে কি হয় কোনোবাই যেবিলাক ট্ৰল বিলাক কৰি থাকে ন মই আজিকালি মাতে নিদিওঁ মানে কি হয় নিজে নিজে মানে ঠাণ্ডা হৈ যাব ঠিক আছে এতিয়া কৰিশ্মা নাথক লৈ পেলাই খুব বেছি মানে কি বুলি কয় কিছুমানে ফলোৱাৰ্ছ লয় সেইটো কথা ক'ব লাগিব ফেক একাউণ্ট খুলি পেলাইও হেৰি কৰে আৰু আজি কেইদিনমান আগতেতো গম পাইছিলে ন কিবা এই যে আপোনাৰ ৰামি গেমটোৰ যে এইটো যে এডটো দিছিলে ন তেওঁক মানে কমেণ্ট বিলাক দি দিয়ে ন তাই মানে এইটো যোৱা খালি মানে ঘৰ বনাইছে কিবা কিবি বনাইছে এইবিলাক দি দিয়ে মানে এইবিলাক মানে দি দিয়ে ন কিন্তু মেইনলি মই কিমানখিনি কষ্ট কৰি মই এইখিনি পৰ্যায় পাইছো মানে সেইটো মই জানো বা মোৰ ঘৰখনে জানে বা মোৰ টিমটোৱে জানে আৰু মোৰ বেছি মানে কি অনুভৱ কৰো জানে মোৰ এটা মানে বেছি ভাল লাগে যে মোৰ লগতে মই যিখিনি মানে মই নিজৰ ভৰিত থিয় হৈছো ন মোৰ নিচিনা মোৰ টিমত থকা 16জন মানুহ মোৰ নিচিনাকে মোৰ নিজৰ ভৰিত থিয় হৈছে মানে তেওঁলোকে নিজৰ ভৰিত থিয় হয় 16জন মানুহ তোমাৰ লগত জড়িত হৈ আছে আৰু কি হৈছে এতিয়া মোৰ সমনীয়া ছোৱালী বিলাকে এতিয়াতো সিহঁতেতো পঢ়াৰ বাহিৰতো হেৰি নকৰে দেউতাকহঁতে মানে চববিলাক মানে দৰিদ্ৰ ঘৰৰ ছোৱালী মানে মধ্যবিত্ত ঘৰৰ ছোৱালী মানে তেনেকুৱা দেউতাকহঁতেও হাজিৰা কৰে বা কোনোবা এটা কোম্পানীত হেৰি কৰে মানে সিহঁতেও যে নিজৰ মানে লাগতিয়াল বস্তুখিনি যে নিজে লৈ ল'ব পাৰিছে ন সেইটো মানে এতিয়া মানে সিহঁতে মানে নাম মানে কেতিয়াবা নাম নহয় মানে নাম ৰাখিবি দেই কিন্তু নহ'লে আমি কেনেকৈ চলিম এনেকৈ কৈ দিওঁ মানে সিহঁতেও এনেকৈ কৈ দিওঁ আৰু যে এতিয়া সিহঁতেও যে নিজৰ বস্তুখিনি বেলেগকে চলাবলৈ নোৱাৰিলেও নিজে মানে যিখিনি লাগে মানে নিজৰ দৈনন্দিন জীৱনত যিখিনি লাগে কাপোৰ কানিয়ে হওক বা কিবা কিবি হওক সেইবিলাক চবখিনি নিজে ল'ব পাৰিছে আৰু সেইটোও ভাল লাগে মানে আমাৰ দলটোৰ পৰা যে বা 16টা পৰিয়াল যে চলি আছে এইটো ভাল লাগে এইটো গৌৰৱ কৰিবলগীয়া কথা দেই ঠিক আছে এতিয়া মই সুধো তোমাৰ জীৱনত
আজি 21 বছৰ বয়স পাৰ কৰিলা মই যদি তোমাৰ আটাইতকৈ বেয়া লগা দিন কোনটো দুখ লাগিছিল তোমাৰ এতিয়াও মনত পৰিলে খুব আবেগিক হোৱা কোৱাচোন তেনেকুৱা নাই কিন্তু আৰে কিছুমান আছিলে মানে মই কয় ভাল হ'ব নেকি একদম মন খুলি কোৱা মানে এই আমাৰ থাকে ন কিছুমান মানে এনেকুৱা মানে ভাল মানুহ থাকে ন মানে এদিন এনেকে নাম গাব গৈছিলো দাদা এজনৰ এনেকুৱা সিহঁতৰ ঘৰত নাম গাব গৈছিলো ঘৰখনৰ লগত বহুত বেছি মানে সিহঁতৰ লগত বৰমা বৰদেউতা বহুত মৰম কৰে নিজৰ ছোৱালী নিচিনাকে তাৰপিছত মই তাহাঁতৰ ঘৰত গলো তাৰপিছত মই থাকিলো মানে দাদাও আমাৰ ঘৰত আহিলে তেনেকে থাকিলে থাকি উঠি মানে তেনেকে সেইদিনাখনে আমাৰ ঘৰৰ পৰা সি মানে ঘৰত গৈ মানে ভাত পানী খাই সি মানে ওলাই গৈছিলে বাহিৰত ওলাই গৈ মানে ৰিটাৰ্ণ হওঁতে মানে ফোনত কথা পাতি আছিলে যে মানে অলপমান পিছত মই ঘৰ পামেই কথা পাতিম ৰ এনেকে কৈছে তোমাৰ তেতিয়া 10:48 মান হৈছিলে কিবা 10:48 মান হৈছিলে তেনেকুৱা তাৰপিছত মানে তাৰপিছততো ফোনটো অফ হৈ গ'ল তাৰপিছত মই ভাবিছো কিবা হ'ল মোবাইলটো চাৰ্জ নাই চাগে এনেকে তেতিয়া ঠাণ্ডাৰ দিন আছিলে মানে আমাৰ মাঘৰ আছিলে নেকি মাঘৰ তেতিয়াতো চুঙা পিঠা বিলাক পুৰে ন মানে মাঘৰ বিহুৰ অকমান আগতে মানে এনেকুৱা তাৰপিছত জানুৱাৰীৰ 8 তাৰিখ আছিলে সেইদিনাখনে তাৰপিছত মইতো বৰমাক ফোন কৰিলো যে বৰমা সি আহি পালেনে এনেকে কলো তাৰপিছত যিহেতু সিহঁতৰ লগতো ভাল আমাৰ ঘৰৰ পৰা বহুত মৰম কৰে তাৰপিছত ক'লে যে নাই আহি পোৱা কিয় সিটো থকাকে গৈছিলে মই কৈছো নাই সি আহিছে এনেকে কলো তাৰপিছত মই কলো মোৰতো মানে অলপ মানে সেই হেৰি হৈছে বেয়া লাগিছে কিবা এটা মানে ঠাণ্ডাৰ দিনত তাৰপিছত সি আৰু তাৰ এজন লগ গৈছিলে ন তাৰপিছত যোৱাৰ পাছত হেৰি কৰিলে লগত তাৰপিছত খবৰ নাই তাৰপিছত ৰাতিপুৱা মোকতো সিহঁতৰ দাদাজনে ফোন কৰিলে যে কৰিশ্মা মানে মই ৰাতিটো খবৰ লৈছো তেনেকে মানে ইটো ফোন কৰিছো তাৰপিছত ক'লে যে হেৰি কৰিশ্মা তাৰ এক্সিডেণ্ট হৈছে এনেকে ক'লে তাৰ এক্সিডেণ্ট হৈছে মই ভাবিছো চাগে এক্সিডেণ্ট হৈছে নৰ্মেলি মানে মানুহ এজন এক্সিডেণ্ট হলেতো বা হাত ভৰি কিবা এটা ভাঙিব পাৰে বা নৰ্মেলি কিবা এটা হ'ব পাৰে এনেকুৱা তাৰপিছততো মই মাক ক'লো মা তাৰ বোলে এনেকুৱা হৈছে মানে মাহঁতৰ অলপ যিহেতু কালি গৈছিলেহে আমাৰ বেয়া লাগি গৈছে তাৰপিছত অলপ পিছততো ফোন কৰি ক'লে ন সিটো মানে স্পট ডেড হৈছে এনেকে ক'লে মানে দুইজনে স্পট ডেড হৈছে মানে কি মই মানে বিচনাত শুই আছিলো ন মানে বিচনাখন মই দাঙি দিয়া যেন পাইছো মানে সি মানে কালি লগ পাইছো ইমান মানে হেৰি মানুহ এটা আজি কেনেকে নহব পাৰে তাৰপিছত মানে এজনে ল'ৰা আছিলে ঘৰৰ আৰু এজনে ল'ৰা আছিলে মানে সেই দিনটো মানে সেই মই 3 দিন মানে কান্দি মানে লাইফত মানে 3 দিন ভাল মানে ভৰিবিলাক খোজ পাতিলে ন এনাৰ্জিটো মানে নোহোৱা হৈ যায় ভৰিবিলাক কপাৰ নিচিনা হৈ গৈছিলে আৰু মানে মাক দেউতাকহঁতে বহুত বেছি মৰম কৰিছিলে আৰু আমি গৈছো মানে মুখ মানে এক্সিডেণ্ট হলে ন কেনেকৈ গমে পাই ন মোক মানে তাক মানে চুই চাব মানে এইখিনি সাহস নহল মানে এনেকুৱাই আৰু মানে সেই দিনটো মানে কি মানে বহুত দুখতে মানে সেই দিনটো মানে চবৰে দুখ মানে যিহেতু আমাৰ ওচৰৰ মানুহখিনিও তাক মানে চিনি পাইছিলে ন আমাৰ ঘৰত আহিছিলে যেতিয়া মানে সেই দুখটো মানে বহুত বেছি মানে ভাবিলে কেতিয়াবা মানে দুখ লাগে কেতিয়াবা ফটোবিলাক চাওঁ ন আৰু কি হয় জানে মানে মানুহৰ এটা উপযুক্ত বয়স থাকে ন বা এতিয়াতো বা 25, 26 ইমান মানত মানে মানুহবিলাকৰ সপোনবিলাক মানে এইখিনিত মানে বহুত বেছি হয় কাৰণ তেতিয়া মানে ল'ৰাবিলাকৰ বিয়া পাতিব এজ হৈ যায় বা ছোৱালী মানুহৰ 22, 3, 4 ইমান মানৰ পৰা হৈ যায় মানে সিটো 24, 25 ইমান মান এজৰ আছিলে মানে আৰু মানে তেতিয়া মানে সেই দিনটোৰ কথা ভাবিলে ন মানে মই এইটো মানে ফিল কৰো যে মানুহ আজি আছো মানে কালি নাই এনেকুৱা মানে মই যে কালি লগ পাই থকা মানুহটো মানে আজি নোহোৱা হৈ গ'ল মানে ভাবিব নোৱাৰে মানে সেনেকুৱা নিচিনা এইবিলাক দুখ মানে কিছুমান আছে আৰু মানে দুখ লাগে মানে কেতিয়াবা ভাবিলে যে বা মই লগ পাই আছিলো বা সিটো আমাৰ তাতে মানে সিদিনাখনে থাকিলে বা সেনেকুৱা নিচিনা মানে দুখ লাগে ঠিক আছে উপায় নাই আমি সকলোৱে লিখি আহো ন লিখা বুলি কয় যে আৰু মানে কি হয় জানে সিটো মানে আমাৰ ৰিলেটিভ নহয় একচুৱেলি মই নাম গাব মানে তাহাঁতৰ ঘৰত মানে ভাইৰেল নহওঁতে কিন্তু মানে মই যে ভাইৰেল যে কৰি দিলে ন সি মানে গমেই নাপালে সেইটো কথা মানে তাৰ আগতে মানে হেৰি হৈ গ'ল মানে সি তেতিয়া মানে সিহঁতৰ ঘৰত মাতিছিলে নাম গাব তেনেকে মানে চিনাকি আছে এতিয়া কৰিশ্মাক সুধিছো বয়সটো বহুত তথাপিতো সুধি দিওঁ তোমাৰতো ইনষ্টাগ্ৰামত বা ফেচবুকত খুব চাগে প্ৰপ'জেল বিলাকো আহি থাকে মৰম লগা ছোৱালী আহিবই ন আহে ন আহি থাকে কি কয় তোমাৰ মেছেজ কমন মেছেজটো কি হয় তোমাৰ তাত আহা
বেছিভাগটো এইটো আহে যে বা ফলো বেকটো দিব এনেকে কয় মানে ফলো বেকটো দিব এনেকে কয় তাৰপিছত বা হাই তোমাৰ নামবিলাক চাই বহুত বেছি ভাল লাগে ফ্ৰেণ্ডশ্বিপ কৰিব পাৰিম ফ্ৰেণ্ডশ্বিপটো লৈ যায় তাৰপিছত কণ্টেক্ট নাম্বাৰটো দিবা নেকি এটাতো চবকতো দিয়াটো সম্ভৱ নহয় তাৰ পৰা 2-এজন ফ্ৰেণ্ড আছে ইনষ্টাগ্ৰামৰো চিনাকি তেনেকুৱা 2-এজন মানে ভাল ফ্ৰেণ্ড আছে থাকিব পাৰে সেইটো তুমি যেতিয়া অসমৰ বিভিন্ন প্ৰান্তত নাম গাব যোৱা কেতিয়াবা তোমাৰ কাৰোবাক দেখি ভাল লাগিছেনে মনটো লাগিছে কিন্তু ক'ব নোৱাৰো মানে মই টিমটোৰ আগত কওঁ মানে এলাজন ভাল লাগিছে তাৰপিছত চানাম সিহঁতৰ মানে এনেকে কওঁ যে মোৰ নিজৰে হয় ন বা মাহঁতৰ লগতো মই ফ্ৰী মই যদি কোনোবা এজন মানে ভাল লাগিলে মোৰ মাহঁতৰ মানে মই বেলেগ নকলেও মানে মা আৰু ভণ্টিক মানে মই চব কথা কওঁৱে মানে আৰু মানে মাহঁতক যদি কথাটো কওঁ পিছত মানে কেতিয়াও বিপদত নপৰে মানে মানুহবিলাক চানা ভাল লাগছে নে এনেকে সিহঁতক কয় সিহঁতো মানে কিন্তু সিহঁতক কৈ দিও নেকি মই কৈছো নাই নিজৰ মানে তেনেকে মানে হৈ গৈছে ভাল লাগিছে কেতিয়াবা আৰু মানে কেতিয়াবা ভাল লাগিলে ন মানে যদি সিফালৰ পৰা মানে অলপ ভাল লাগি যায় বা এটা ফটো বা এনেকে মাতে ন বাইদেউ বুলি মাতে কিছুমানে মানে সৰু হলেও বাইদেউ বুলি মাতে ন ফটো এটা উঠিলো মই ঠিক আছে মোক সুধিব ন ঘৰটো ক'ত মই মই ক'লো আপোনাৰটো ক'ত মই সুধো মানে ঠিক আছে হেৰি ইনষ্টাগ্ৰামত কি নাম আছে মানে এইটো ফলো কৰি দি দিয়ক মানে এনেকে মানে ফ্ৰেণ্ড আছে মানে এনেকুৱা 3টা মান এনেকুৱা ফ্ৰেণ্ড আছে মানে মানে ভাল লগা ফ্ৰেণ্ডটো লাষ্টত ভাল ফ্ৰেণ্ডে হৈ যায় কিন্তু মানে সেই হেৰিটোত নাই ৰিলেশ্যনত অহা নাই এতিয়ালৈকে নাই কিন্তু মানে নিজে মানে সেইটো ক'ব ভাল নালাগে ন আৰু মানে 3জন লাইনত আছে মানে 3জন মানে ফ্ৰেণ্ডৰ নাই ধেমালি কৰিছো দেই এইটো আৰু মানে কি হয় ভাল লাগে মানে অকল যে লাভৰ হিচাপত ভাল লাগে নহয় নৰ্মেলি মানুহ এটা ভাল লাগে এতিয়া মই যে আপোনাক দেখিছো আপোনাকো মোৰ ভাল লাগে ন বা মই কালি খবৰ লকিম বা চিমিম বা ভাল নে খবৰ কিবা কিবি মানে সুধি থাকিম ন বা সেইটো নহয় কিন্তু কিছুমান মানুহ হঠাৎ মানে ভাল লাগি যায় আৰু কিন্তু আকৌ তাৰপিছত মানে বেয়া লগা হৈ যায় মোৰ মানে অলপ চিন্তাধাৰাবিলাক বেলেগ মানে কেতিয়া বেয়া লগা হৈ যায় কিমান কথা পতাৰ পিছত মানে কথা পতাৰ পিছত নহয় মানে মই যদি বিচাৰো মানে এনেকুৱাটো হওক মানে এনেকুৱা যদি নহয় মোৰ ভাল নালাগা উল্টা হৈ যায় মানে যদি মানে মই যদি ক'বা নৰ্মেলি তুমি এইটোত নাযাবা যদি এইটো কৰে ন মোৰ মানে 1 ছেকেণ্ডত মানে বেয়া মানে 1 ছেকেণ্ডত বেয়া লগা হৈ যায় মানুহজন মানে সেনেকুৱা মানে মোৰ মাইণ্ডটো মানে অলপমান মানে কিবা বেলেগ ধৰণৰ পতককে ভাল লাগে পতককে বেয়া লাগে সেনেকুৱা নিচিনা আজি কিন্তু মোৰ ফাৰ্ষ্ট টাইম ইমানকে খলাইকে কৈছে কিন্তু ভাল লাগিছে এটা তুমি কোৱাচোন তোমাৰ মানে কেনেকুৱা ধৰণৰ ল'ৰা জীৱনত বিচাৰিবা সাপোৰ্টিং হ'ব লাগিব মানে মেইনলি মইতো নাগাৰা নামৰ লগত জড়িত ন তুমি এইটো বিয়া হোৱাৰ পিছতো গাবানে মানে যদি ৰাইজে বিচাৰে গাম যদি মোৰ যদি বিশেষ অসুবিধা নহয় যেতিয়ালে মই পাৰো তেতিয়ালে মই নামটো গাম আৰু কি হয় সাপোৰ্ট কৰা হ'ব লাগে সাপোৰ্ট কৰা হলে তেতিয়ালে কি হয় সব বস্তুতে আপনিও যদি আগুৱাই যাব বিচাৰে আপোনাৰ যদি সাপোৰ্ট কৰা মানুহ লাগিব ডেফিনেটলি তেতিয়াহলে মই আপোনাক সাপোৰ্ট কৰিলে আপুনি আগুৱাই যাব আপুনি মোক কৰিব লাগিব তেতিয়া মই মানে সাপোৰ্টত মানে আগুৱাই যাব পাৰিম প্ৰতিজন মানুহ প্ৰতিজনক সাপোৰ্ট কৰিলে ন মানে সব মানে ইজি হৈ যায় আৰু এতিয়া মানে কি হয় বা মইতো নাগাৰা নামৰ লগত জড়িত ন বহুত সমাজখনত বহুত মানুহ লগ পাওঁ বা কোনোবাই মাতিব পাৰে কোনোবাই কণ্টেক্ট কৰিব পাৰে সেইটো বস্তু মানে বুজি পাব লাগিব এইটো বুজি পাব লাগিব এনেকুৱা নিশ্চয় আছে এতিয়া আৰু এটা কথা কৰিশ্মাই অকল নাগাৰা নাম গাই ভাল পায় নে আৰু বেলেগ বেলেগ টেলেণ্ট আছে কোৱাচোন কি টেলেণ্ট আছে তোমাৰ আৰু ডান্স কৰিতো ভাল পাইছিলো বহুত বেছি ভাল পাইছিলো ডান্স কৰি এবাৰতো এক্টিংও কৰিলা অকমান এতিয়া মানে কি হৈছে শুটিং বিলাকৰ কিছু আহিছে এতিয়া শুটিং বিলাকৰ আহিছে কৈছো কৰিম বুলি কৈছো যিহেতু মোৰ অলপ মাজতে নামটোৰ অলপ গেপ আছে তেতিয়া মই কৈছো কৰি দিম এনেকে কৈছো যিহেতু মানুহৰ কি হয় জানে প্ৰতিভাবিলাক থাকিব লাগে মোৰ মতে অকল যে এটাতে এইটো নহয় প্ৰতিভাবিলাক থাকিব লাগে কিন্তু যিমানখিনি পাৰো মানে এইটো সাংস্কৃতিক জগতখনৰ লগত মানে কাম কৰি যাম ঠিক আছে তো আপোনালোকে গম পালে আমাৰ কৰিশ্মাই নাচেও খুব ধুনীয়া গমেই পালে আৰু অভিনয় কৰে এতিয়া স্বৰ্গৰথৰ কথাটো মই সুধিম ক'বই লাগিব এইখন এতিয়া চলি আছে চিনেমা গৃহত কিন্তু তাৰ আগতে মই সুধিছো কৰিশ্মাৰ কেনেকুৱা ধৰণৰ সপোন আছে অভিনয় কৰাক লৈ যে মই এনেকুৱা ধৰণৰ আগবাঢ়ি যাব বিচাৰো এনেকুৱা ধৰণৰ মই চৰিত্ৰ কৰিব বিচাৰিছো কোৱাচোন
ভাল লাগে মানে কি হয় জানে আৰু মোৰ ইমান বেছি ভাল লাগিছে যে মই এটা মিনি ব্লগ দিছিলো যে মোৰ ইমান বেছি ভাল লাগিছে মই কৈছো যে মই আগতে চিনেমা হলত চাব কাৰ বেলেগৰ চাব যাওঁ ন নিজৰ যে এখন ইমান ডাঙৰ এখন যে পৰ্দাত যে নিজক দেখিছো মানে সেইটো মানে কি মই নিজকে মানে কি নিজৰ ওপৰতে নিজকে ধন্যবাদ দিছো যে মোক যে ইমানখিনি ভগৱানে যে মোক ইমানখিনি যে আগুৱাই লৈ গৈছে আৰু এই জগতে মানে মোক যে স্বৰ্গৰথত যে চান্সটো দিছিলে ভাস্কৰ দাদাক বহুত বহুত ধন্যবাদ এই মানে আজি এই অনুষ্ঠানটিৰ পৰাই মই ভাস্কৰ দাদাকো ধন্যবাদ জ্ঞাপন কৰিছো আৰু ভাস্কৰ দাদাই মোক কণ্টেক্ট কৰিছিলে ৰাজেশ খুৰাহতো আছে আৰু ৰাজেশ খুৰাকো লগ পাইছিলো মই শ্বুটিঙত যোৱাৰ দিনাখনে সিদ্ধাৰ্থ দাদাকো লগ পাইছিলো কেকে তাৰপিছত আৰু যে ইমানখিনি যে মই যে সেই পেপেটো নাচোতে ন ইমানখিনি যে ল'ৰা আছিলে ন তাতে মানে 6 বাৰ 7 বাৰ মান হৈছিলে এনেকুৱা সিহঁতে নাচিছে ন মানে সিহঁতে মানে তাতে গানটো বজাই দিব পাই মানে সিহঁতে মানে একদম পেপেখিনি পুৰা নাছিলে আৰু মোৰো ভাল লাগিছিলে যে ইমানখিনি মানে মানুহ আছিল তাৰ ভিতৰতো নাচিছো আৰু মোক মানে কেনেকুৱা দিছিলে এনেকুৱা এটা মানে ষ্টেজ টাইপ আছিলে এই ষ্টেজত মানে উঠাই কেনে মোক মানে থিয় কৰাই দিছিলে মানে ওখ মানে কি ইয়াতে মানে কাষত মানে কেইজনীমান ছোৱালী বহি আছিলে আমাৰ টিমৰ ছোৱালী বহি আছিলে আৰু মইতো থিয় হৈ নাচিছো ন আৰু সিহঁতেতো মানে চব বিলাকতো তাতে চব ল'ৰা চাগে 300টা মান আছিলে চাগে মানে এই ডান্সটোৰ সেইটোত তাৰপিছত মানে হেৰিকো লগ পালো আৰুতো মই বেলেগ কেইটা লগ পোৱা নাই বাকী কেইটা লগ পোৱা নাই কাৰণ মোৰ শ্বুটিংটো মানে এদিনতে মানে শেষ হৈছিলে আপোনাৰ 1 ঘণ্টা মানত 1 ঘণ্টা 1.5 ঘণ্টা মানত শ্বুটিংটো শেষ হৈ গৈছিলে আৰু মোৰ সেইদিনা প্ৰগ্ৰেমো আছিলে আৰু মই সেইটো মানে শ্বুটিংটো কৰি বাহিৰে আমি প্ৰগ্ৰেমলৈ গৈছিলা প্ৰথমবাৰ নিজক দেখিলে ইমান ধুনীয়াকে কিন্তু তোমাক মই এটা কথা সুধো সেইটো চাগে তোমাক আগতেও সুধিছে কোনোবাই তোমাৰ জাষ্ট পেপে ক্লিপটোৰ কাৰণে এই চিনেমাখনৰ এটা প্লাছ পইণ্ট আহিল বুলি তুমি ভাবানে আহিছে মানে মোৰ কি হৈছে মোৰ হঠাৎ মানে ভাইৰেল হৈ গ'ল আকৌ মানে আপোনাৰ ট্ৰেন্ডিঙত গৈছে এইটো মানে কিমান ৰিলছ বিলাক বনাইছে আৰু মোৰটোতে বহুত মানে কিবা সেই কিমান 1 কিবা মিলিয়ন গৈছে নে কিবা এনেকুৱা গৈছিলে আৰু কি আছিলে আৰু ৰিলছটো গৈছে আৰু সেই পেপেটোৰ মানে সেইখিনিতে মানে আপোনাৰ ট্ৰেইলাৰটো মানে আপোনাৰ হেতুতে দি দিছে নহয় ট্ৰেইলাৰটো মানে দি দিলে আৰু কি হৈছিলে চিনেমাখনটো মোৰ ফ্ৰেণ্ড সাৰ্কল বিলাকেও আমিতো সেইটো কাৰণে চাব গৈছিলো আমি চাব এনেকে চিনেমা চাব নাযাওঁ নিজৰ গানটোৰ কাৰণে মানে কিবা এটা যে আছে নিজস্ব সেইকাৰণে মানে গৈছো আৰু মোৰ ৰিলেটিভ মোৰ ফ্ৰেণ্ড সাৰ্কল বহুত গৈছে আৰু মোক যে ইনষ্টাগ্ৰামত ন সবে মেনশন কৰি থাকে স্বৰ্গৰথ চাব ভাল লাগি যায় ন ইমান ভাল কিন্তু গম পোৱা মতে স্বৰ্গৰথৰ মানে আপুনি চাইছে ন নাই চোৱা এনে চিনেমাখন বহুত ধুনীয়া হৈছে মানে আপোনাৰ ফেমিলিৰ লগত চাব পৰা হৈছে চিনেমাখন আৰু হেৰি মানে সেকেন্ড পাৰ্ট আহিব বুলি কৈছে কিন্তু গম নাপাও সেকেন্ড পাৰ্টটো আহে না নাহে ঠিক আছে বাট আমি আশা কৰিছো সেকেন্ড পাৰ্ট আহিলে আমাৰ কৰিশ্মাক এটা খুব ধুনীয়া চৰিত্ৰত যাতে দেখা পাওঁ এতিয়া মই কৈছো নাগাৰা নামত ভাইৰেল হলা স্বৰ্গৰথৰ যিটো ক্লিপ বা যিটো গান সেই গানটোৰ পিছত কৰিশ্মা নাথৰ জীৱনলৈ নতুন আৰু এটা ট্ৰেন্ড আহিল বুলি তুমি ভাবানে অভিনয় যাত্ৰাৰ আৰম্ভণি বুলি তুমি ভাবানে যেহেতু তুমি ইতিমধ্যে কৈছা যে অফাৰ আহিছে বেলেগ বেলেগ কন্টেক্ট কৰিছে তুমি কি ভাবা কোৱাচোন এতিয়া অফাৰ আহিছে মানে মোক কন্টেক্ট কৰিছে যে ডাঙৰ সিংগাৰ হয় সবে চিনিয়ে পাই তেনেকুৱাকে মানে শ্বুটিং কৰাৰ কথা কৈছে মই কৈছো হ'ব মোক কন্টেক্ট কৰি ল'ব এনেকে কৈছো তাৰপিছত যিহেতু মই 2-3টা মান কৰি চালে মানে সেইখিনিতো শিকিব লাগিব 2-3টা মান কৰি চোৱাৰ পিছত সেইখিনি আহি যাব ওকে এটা মই এটা শেষ প্ৰশ্ন শেষ বুলি নকওঁ মনত পৰিলে ওলাই থাকিব এই প্ৰশ্নটো আকৌ পাহৰি যাম মাজতে এইটো মই জাষ্ট প্ৰশ্নটো হে উত্তৰটো তুমি যি দিয়া দেই মোৰ প্ৰশ্ন নহয় এইটো বেলেগৰ প্ৰশ্ন সোশ্যাল মিডিয়াত তোমাক লৈ তুমি যেতিয়া কৈছিলা যে মাহটোৰ গোটেই কেইদিন তুমি নাম গাই থাকা তো তেতিয়া কোনোবা এজনে লিখিছিলে নেকি যে কৰিশ্মা নাথে যদি সদায় নাম গায় আমাৰ ছোৱালী মানুহৰ যিটো পিৰিয়ডছৰ টাইম থাকে মাহেকীয়াৰ টাইম থাকে সেইখিনি টাইমতো তুমি কেনেকে নাম গাব পাৰা বুলি কৈছিলে মানে কথাটো হ'ল কি মই এটা
এদিন মোক এটা হেৰি কৰি লৈছিলে বাইট লৈছিলে মই নাম গাব যাওঁতে সেইদিনাখনে মই গোটেইখিনি খোলাকে কৈ দিছিলো এই বাইটটো আৰু যিহেতু মইতো বা লোক ঢাক কৰি একো লাভ নাই বা মই এনেকে নাম নাগাম মই সেইটো নহয় মই ডাইৰেক্ট কৈ দিছিলো যে মই অসুবিধা হলেও মই নাম গাব যাব লগা অৱস্থাত পৰে কাৰণ এতিয়া আমাৰ মানে এতিয়া কি হয় নাম বিলাকতো আমাৰ এবছৰ বা 6 মাহ 7 মাহ মান আগতে ৰখা হয় আৰু মানে মহিলা মানুহ বিলাকে গমে পায় ন আপোনাৰ যে সময়ত যে পিৰিয়ডছ বিলাক নহয় মানে এইটো গম পায় বা কেতিয়াবা আগুৱাই কেতিয়াবা পিছুৱাই তেনেকুৱা হয় তাৰপিছত মই তেতিয়া কৈছিলো যে ঠিক আছে মই বা এইটো কাৰণে মই হেৰি নকৰো নামখন নাগাও মই তেনেকে এতিয়া মই তেনেকে নাম নাগাও বুলি কৈ দিম কিন্তু সমাজখনেতো বা ইমানখিনি এতিয়া চাওক আজি মোৰ প্ৰগ্ৰেম এটা আছে আজি মোৰ প্ৰগ্ৰেম আছে 1 ঘণ্টাৰ পিছত মোৰ প্ৰগ্ৰেম আছে মই নামত যাব ওলোৱাৰ পিছত যদি মই যদি পিৰিয়ডছ হৈ যাও বা মোৰ পিৰিয়ডছ হয় তেতিয়া মই যদি মানে কমিটিৰ মানুহখনক যদি ফোন কৰি যে দাদা মোৰ এনেকুৱা হৈছে অসুবিধা হল মই নাম গাব যাব নোৱাৰিম তেতিয়া কমিটিখনে যে ইমানখিনি যোগাৰ কৰিছে ইমান যে ডাঙৰ পেণ্ডেলটো দিছে খোৱা লোৱাৰ পৰা এই টেন হাউচৰ পৰা চাউণ্ডৰ পৰা যে ইমানখিনি যোগাৰ কৰিছে কাৰ কাৰণে কৰিছে সেইটো মানে তেতিয়াতো কেনচেলটো কৰিব নোৱাৰিম তেতিয়াতো ক'ব বা তুমি আহি যোৱা কথা দিয়া থাকা যে থাকে যে যদি মানি লয় তেতিয়াহ'লে মইতো নামখন কেনচেল কৰাৰ কি আছে হয়নে কিন্তু এটোতো অকল মোৰ ক্ষেত্ৰতো নহয় আপোনাৰ ক্ষেত্ৰত হলে আপুনি সেইটো হবই কিন্তু মানুহবিলাক কেনেকুৱা জানে মানুহবিলাক বুজি পায়ো মানে অবুজন হৈ থাকে মানে অবুজন হয় বা এইটো হয় হৰি নামত বাৰু এইটো কৰিব নালাগে কিন্তু মানে উপায় নাই ঠিক আছে সেইখিনি বুজিবও লাগিব মানুহে ওকে আৰু এটোটো আমাৰ প্ৰকৃতিৰ নিয়ম গতিকেতো সময়তো এইটো হৈ যাব ন ঠিক আছে হ'ব এতিয়া বুজি পাইছে এতিয়া মই সুধিছো বহুতে কয় এতিয়া যে কৰিশ্মা নাথৰ মানে আগতে একো নাছিল মানুহে চিনি পোৱা নাছিল এতিয়া একদম ভাইৰেল হৈ গ'ল মানুহে চিনি পালে সেইকাৰণে অহংকাৰ হৈ গ'ল বুলি কয় তেনেকুৱাকে বহুতে কয় এতিয়া কি হয় লগ নাপালে সেইটো আৰম্ভণিতে কৈছা তুমি আৰম্ভণিতে কৈছে যে লগ নাপালে মানে কোনো কাকো মানে বুজি নাপায় কথাটো গতিকে মোকো যদি কোনোবাই লগ পায় আৰু এদিন মই এটা কমেণ্ট পাইছিলো যে তাই লগ পাইছিলো কিন্তু আমি ইমান ভাল নাপালো মানে এজনী ছোৱালীয়ে লিখিছে আৰু তেনেকে কিন্তু কি হয় জানে কিছুমান অনুষ্ঠান বিলাকত গলে ন এনেকুৱা মানে মোক মানে প্ৰেছাৰ পৰি যায় ন মানে হেঁচা মাৰি ধৰে মানে গৰমততো ইমানখিনি নাম গাই উঠাৰ পিছত যদি মোক যদি মোৰ মানে ব্ৰেইনটো অলপ মানে ঠাণ্ডা মূলত থাকিব লাগে ন মানে ইমানখিনি কষ্ট কৰি তাৰপিছত যদি মোক তেনেকে কয় বা কাৰোবাক যদিও বা এনেকে কৈ দিও বা যে অকমান দেৰিকে উঠিবা দিয়া ফটোটো মানে তেনেকেও কিছুমানে বেয়া পাই যায় সেনেকুৱা কিন্তু মেইনলি মানে কি হয় কেতিয়াবা এনাৰ্জি মানে গাত নোহোৱা হৈ যায় মানে কন্টিনিউ প্ৰগ্ৰেম বিলাক চলি থাকে ন এনাৰ্জিটো এইবিলাক মানে তাল বিলাকতো বহুত ডাঙৰ ডাঙৰ তাল হয় ন কেনেকে বুজো ইমান ডাঙৰ ডাঙৰ এইবিলাকতো হেৰি হৈ গৈছিলে এইবিলাক ক'লা পৰি গৈছিলে এতিয়া মেহেন্দি লগোৱাৰ কাৰণে গম পোৱা নাই কিন্তু এইবিলাকতো মানে এইবিলাক ক'লা পৰি গৈছিলে এইবিলাক ক'লা পৰি মানে এইবিলাকতো হেৰি হৈ গৈছিলে দাঁত হৈ গৈছে তাল বিলাক মাৰোতে আৰু কি হয় এইবিলাক মানে চব বি হৈ গৈছিলে মানে সদায় মানে মোৰ মানে দেহাটো কেতিয়াবা এনেকুৱা হৈছে নে যে নকৰো নেকি এইবিলাক আমনি লাগি যায় নে কেতিয়াবা অনুভৱ হয় কিন্তু কি হয় নামখন যেতিয়া মই থলীত বহিম ন মই নামৰ থলীত মানে গৈ পোৱালে মানে মোৰ গাটো বেয়া লাগি থাকিব আৰু নামৰ থলীত বহাৰ পাছত মানে মই সেইটো অনুভৱটো মানে নহয় মোৰ আৰু মানে কামটো ভাল পোৱা যে কৰি তুমি আৰু ৰাইজৰ ইমানখিনি মৰম বা উৎসাহ পাও ন মানে ভাল লাগে এইটো আৰু এটা কথা মনত পৰিছে বিভিন্ন ধৰণৰ মানুহ লগ পোৱা এখন প্ৰগ্ৰেমত গ'লে এই ফটো উঠিব আহে কেতিয়াবা তোমাক কোনোবাই অশ্লীল ইংগিত দিছে নেকি সেইখিনি পৰিৱেশত কেতিয়াবা তোমাক বেয়া বুজি পাইছা নহয় নাই এতিয়ালে মানে তেনেকুৱা পোৱা নাই আৰু যিহেতু মানে কি হয় কমিটিখনৰ বহুতখিনি চাথ দিয়ে ন মানে কোনো এইটো মানে হেৰি কৰিব মানে মানে এইটো সুবিধাটো হেৰিটো নাপায় আৰু মই মানে কি হয় মানে আজিকালি যে ড্ৰিংক বিলাক কৰি থাকে ন ইমানখিনি মানুহৰ পৰা মই অলপতো মানে আঁতৰত থাকো আৰু মানে বেয়া নাপাও কিন্তু কি হয় অলপ মানে খাই লৈ থাকিলেতো মানে কোনে কেতিয়া কি কৈ দিয়ে আৰু কিবা এটা কৈ দিব ময়ো কিবা এটা কৈ দিম কাৰোবাৰ মাজত কোৱাৰ লগে লগে ইটোৰ পাছত কমিটিৰ মানুহৰ মাজত তেওঁলোকৰ কিবা মাৰি লাগি যাব এনেকুৱা নিচিনা হৈ যায় কাৰণে মানে অলপ মানে হেৰি কৰিলো ঠিক আছে কৰিশ্মা নাথৰ নিজৰ একাউণ্ট কোনটো ফেচবুকৰ
মোৰ ফেচবুকৰ পেজ ইউজ কৰো কৰিশ্মা নাথ নাগাৰা নাম বুলি আছে আৰু যে কৰিশ্মা নাথ কিবা কিবি আছে নহয় এইবিলাক যে ফটোবিলাক আহি থাকিব চব ফেক এইবিলাক ফেক হয় মোৰটো মানে কি হয় প্ৰথমতেতো নাগাৰ নামৰ কাৰণে খুলিছিলো এটোতো মোৰ 228K নে কি হৈছিলে কিবা ফলোৱাৰ্স আৰু মোৰ ইনষ্টাৰ আইডিটো 448K আছে এতিয়া আপোনালোকে গম পালে কৰিশ্মা নাথৰ গাড়ী বেছি নাই এই যে বেলেগৰ অডি আৰু ইমান ডাঙৰ ডাঙৰ গাড়ী যি থাকে এইবিলাক তেওঁৰ নহয় তেওঁ ল'ব ভৱিষ্যতে হয়নে নহয় লগ হক সবৰে কি হৈছিলে গাড়ীটো যেনিবা এখন ডাঙৰ গাড়ী লোৱা কথা হৈছিলে কিন্তু দেউতা হাতে চলাব নাজানে ন সেইকাৰণে মানে নৰ্মেলি এখন যাব পৰা মই ভাল লাগিল কৰিশ্মাৰ লগত বহুত কথা পাতিলো মোৰ এটাই বুজিলো শেষত যে এগৰাকী ছোৱালী সৰু ছোৱালী 14 বছৰৰ পৰা নিজৰ জীৱনৰ উপাৰ্জন কৰা আৰম্ভ কৰিছে আৰু প্ৰথম উপাৰ্জনেৰে স্কুটিখন কিনিছে আৰু তাৰ পিছত এখন গাড়ী দুখন গাড়ী কিনিলে হেয়াও কামৰ কাৰণে তাৰপিছত নিজৰ উপাৰ্জনৰ পইচাৰে সেই ছোৱালীগৰাকী এখন মাটিৰ ঘৰৰ পৰা কেঁচা ঘৰৰ পৰা পকা ঘৰ সাজিলে এটাৰ পিছত দুটা ৰুম বনালে তেনেকে জীৱনৰ সৰু সৰু সপোনবিলাক পূৰণ কৰি গৈ আছে আৰু আশীৰ্বাদ কৰিব আপোনালোকে মৰম দিব কৰিশ্মা কিয়নো মানুহৰ মৰম নোহোৱা হলে আজি কৰিশ্মাক আমি চিনি নাপালোহেঁতেন মানুহৰ মৰমৰ কাৰণে কৰিশ্মা জীয়াই আছে হয়নে ৰাইজৰ আশীৰ্বাদটোৱে মানে মেইন ৰাইজৰ আশীৰ্বাদ থাকিব লাগে ভগৱানৰ মানে আশীৰ্বাদ থাকিব লাগিব এতিয়া আজি তোমাৰ কেনেকুৱা লাগিল কোৱা গোটেই অনুষ্ঠানটো কৰি তোমাৰ আজি কেনেকুৱা লাগিল বেছি ভাল লাগিলে আৰু মই যে মানে কি হয় টাইম নাপাও ন বা মানে ফোন কৰিছিলে আগতেও কিন্তু মানে মই এবাৰ ফোন কৰিছিলো কেতিয়া কল কৰিছো তোমাৰ হেৰি আগত এই ভাইৰেল হোৱাৰ পিছতে তাইক মই কন্টেক্ট কৰিছিলো এবছৰৰ আগৰ কথা বহুতে মানে কন্টেক্ট কৰি থাকে কিন্তু মানে কি সময়টো নিমিলে কিন্তু বায়ে মানে কন্টেক্ট কৰিলে আৰু আহিলে বহুত বেছি ভাল লাগিলে আৰু বাও যে আহি পোৱাৰ লগে লগে ন মোক যে কৈছে ইমান খিনমিন ছোৱালী আৰু ইমানখিনি মানে ভাল লাগিছে মানে মানুহৰ কিছুমান মানে এটিটিউড থাকে ন বাৰটাত আহি মই আজি গম পালো যে মানে যে মানুহ যে অচিনাকি হলেও যে ইমানখিনি মৰম দিব পাৰে ন এইটো বহুত বেছি ভাল লাগিছে মানে মই ঘৰত গৈ মাক কম মানে আৰু মই মাকটো চব কথা কওঁ বুলি ক'লে ন যে মই কালি ঘৰত যাওঁ কালিতো ঘৰত যাম আমি তাৰপিছত তেতিয়া মানে মাক কম গৈ মা এনেকে বা মানে বহুত বেছি ভাল লাগিছে লগ পাই ইমানখিনি মৰমীয়াল মানে মইতো মাক মানে লৈ আহিবা এবাৰ আহিলে দেই এবাৰ আহিবা ঠিক আছে আন্টি আহিব মোৰ ওচৰত দেই ভাত খোৱাকে আহিব এইবাৰ অকে চ' কৰিশ্মা খুব ভাল লাগে কিন্তু শেষত মই কিবা এটা নাগাৰা নাম গাবানে এনেকে গাব পাৰিনে নে আকৌ বিতৰ্ক হৈ যাব পাৰি পেপেটোৱে গাই দিয়ে এবাৰ মানে সচৰাচৰ কি হয় পেপেটো মানে এনেকে গালে ভাল নালাগে আমাৰ এইটো মানে কি হয় অনুষ্ঠানৰ বুলি নহয় আমাৰ পেপেটো যে মানে আমাৰ কি হয় বেণ্ড পাৰ্টি বিলাকৰ মিউজিক ড্ৰাম সেট বিলাক বজাই থাকে ন বা এইটো পেপাৰটো বজাই থাকে কিন্তু মই যদি অকল মুখেৰে কাম এইটো ভাল নালাগে কিন্তু তুমি এইটো যে গাইছা স্বৰ্গ অৰ্থত যিটো হে দিছা সেইটো পাৰিনে মানে এই বনিয়াদ বেণ্ড পাৰ্টি জৰো মস্ত থকা আছে এইখিনি মানে ক'ব পাৰি কিন্তু পিছৰ খিনি যে লগাব নোৱাৰি বেয়া লাগে আপোনাৰ মোৰ হেতুৰ পৰা লৈ আপোনাৰ এই মিউজিকৰ লগত মানে মিক্স কৰি কেনে হে কৰি দিছে ওকে বুজি পালা মানে তাৰ আগত মই যিবিলাক কয় বিলাক মানে নাগাৰা বিলাকত বজাই থাকে মানে আচ্ছা সেইকাৰণে ভাল লাগে এক্টিং বিলাক কৰো বা গোৱাখিনি কৰো সেইটো এবাৰ আমাৰ দৰ্শকক কৈ দিয়া বনিহাত মই কৈ দিও কি আছে তোমাৰ ইউটিউব চেনেলটো চেমিম আহমেদ সিদ্দিকী মোৰ নামতে আছে এই বনিহাত সকলোৰে ভাল না আৰু বাৰ চেনেলটো চাব চেমিম আহমেদ সিদ্দিকী বুলি আছে আৰু মানে সকলোৱে সাপোৰ্ট কৰিব ইমান মৰমীয়াল হয় বাৰটাত আহিলে সকলোৱে গম পাব যে ইমান বেছি মানে কি অনেষ্ট বুলি ক'বলৈ লয়েল হয় বহুত বেছি ভাল লাগিছে এই বনিহাত সকলোৱে সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ আৰু এটা কথা মোৰ মনত পৰিছে ৰবা তোমাৰ এই বনিহাত ক্লিপটোলে লাষ্ট বিহু বহুত সিংগাৰে গান গাইছে কিমান ভাল লাগিছে তোমাৰ মোক ভিগু দাদাইও কন্টেক্ট কৰিছে ভিগু দাদাই এনেকে কৈছে তাৰপিছত আৰু হেৰিয়ে দিলে নেকি ৰাকেশ দাদাইও দিছিলে তাৰপিছত এনেকে এই বনিয়াত এনেকে কৈছে ভিগু দাদাই এই বনিয়াত বগীবিলৰ আপীগিলাক এখন মস্ত ধুগা লাগছি এনেকে ভাল লাগি গৈছে নে মোক মানে ইটো শ্বেয়াৰ কৰিছে লিংক বিলাক সেইটো শ্বেয়াৰ কৰিছে মোৰতো ভাল লাগি গৈছে ঠিক আছে ঠিক আছে ভিগু দাদাইও কন্টেক্ট কৰিছিলে একদম বঢ়িয়া তো আগন্তুক দিনত আমি কৰিশ্মাক ভিডিঅ' দেখা পাম অভিনয় কৰিব আৰু আগবাঢ়ি যাওক তেওঁক আশীৰ্বাদ কৰিব খুব মৰম লগা ছোৱালী আৰু আহিব লাগিব তুমি মোৰ অনুষ্ঠানলৈ দেই আহি থাকিবা চ' শুভেচ্ছা থাকিল জীৱনৰ বাটত আৰু আশা কৰিছো আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু এটা কথা কওঁ শেষত বহুতখিনি কথা পতা গ'ল হয়তো এনেকুৱা ধৰণৰ অনুষ্ঠান আপোনালোকে মোৰ তাত খুব কমকে দেখে মানে বেলেগ বেলেগ ধৰণৰ টপিক মই আনিছো কাৰণ কৰিশ্মা অসমত এনেকুৱা এটা নাম একেবাৰে সৰুৰ পৰা বৃদ্ধলৈকে তেওঁক জানে মই আৰম্ভণিতে কৈছো বেয়াও পায় বা ভালো পায়
এই দুটা চলি আছে ট্ৰলও কৰে সমালোচনাও কৰে কিন্তু কৰিশ্মাক চাই সেইটোৱে ডাঙৰ কথা আৰু এনেকৈ তাইক ছাপোৰ্ট কৰি যাব মৰম দি যাব আৰু আজিলৈ আহিছোঁ নমস্কাৰ